বিশেষকৈ পিয়ানো লাৰ্ণটো ইউৰোপৰ পৰা ল'ৰা ছোৱালী যাই তাত শিকিব তাতে মালিকৰ নিচিনাকৈ থাকোঁ কিন্তু আচলতে মই চকীদাৰ আছিলোঁ শ্বৰ্ট ষ্টৰীৰ যদি প্ৰয়োজন আছে একাংকিকা নাটকৰো প্ৰয়োজন আছে এতিয়া বৰ্তমান অপেচাদাৰী নাটকৰ অনুষ্ঠান অসমত একেবাৰে কমি গৈছে সেইবিলাক ইউৰোপীয়ান ল'ৰা ছোৱালীয়ে শিকিবলৈ আজিকালি চাউথ কোৰিয়াত যায় স্বাগতম জনাইছোঁ হেল্ডিকাষ্টৰ আন এটা এপিছডলৈ আজি আমাৰ মাজত আছে অসমৰ ৰিনোন পিয়ানো মাইষ্ট্ৰো মিষ্টাৰ কুশল কৃষ্ণ দেৱ গোস্বামী আজি আমি জানিবলৈ চেষ্টা কৰিম তেখেতে কেনেকৈ সংগীত তথা নাটকৰ জগতত ভৰি দিলে বা তেখেতে কেনেকৈ ষ্ট্ৰাগলছবোৰ ফেচ কৰি পাৰ কৰি আহিলে মই শ্ব'টো ষ্টাৰ্ট কৰোঁ বেছি পলম নকৰি আপোনালোকেও ভিডিঅ'টো একেবাৰে অন্তিমলৈকে চাই থাকিব কাৰণ মই ভিডিঅ'টোৰ মাজৰে পৰা এটা প্ৰশ্ন সুধিম আপোনালোকক শুদ্ধ উত্তৰ দিওঁতাজনে ইমাৰ্জ হেল্থৰ পৰা ফ্ৰী হেল্থ পেকেজ এটা লাভ কৰিব কুশল দা আপোনাক স্বাগতম জনালোঁ হয় নমস্কাৰ হেল্ডিকাষ্ট হৈ গ'ল আমাৰ এটা পডকাষ্ট যিটোত আমি কথা পাতোঁ প্ৰথম হেল্থ কেয়াৰ কথা আচ্ছা আৰু দ্বিতীয় আমি এণ্টাৰপ্ৰিনিয়ৰশ্বিপ বা উদ্যমিতাৰ কথা আৰু তৃতীয় হৈ গ'ল আমি কথা পাতোঁ যে ইনস্পিৰেশ্যন বা মটিভেশ্যনৰ কথা তো আমি ভাবোঁ যে আপুনি আজি মানে অনুষ্ঠানটোৰ কাৰণে পাৰফেক্ট ফিট হ'ব সেইটো কাৰণে আপোনাক মাতিছোঁ আৰু এইখিনি সময় দিয়াৰ কাৰণে আকৌ এবাৰ ধন্যবাদ জনাইছোঁ ধন্যবাদ আমি ষ্টাৰ্ট কৰোঁ কুশল দা আমি এইটো জানিব খুজিম যে আপোনাৰ প্ৰথম জন্ম বা শিক্ষা গ্ৰহণ কৰাৰ পৰা কেনেকৈ ষ্টাৰ্ট হৈছিল জীৱনটো মই আচলতে শিৱসাগৰৰ কোৱামৰা সত্ৰত জন্ম অঁ বেতবাৰী শুকান পুখুৰী হয় 1965 হয় আৰু প্ৰথম অৱস্থাত মই সত্ৰৰ নিয়ম কানুনৰ মাজতে মই ডাঙৰ হোৱা বিশেষকৈ মই 5 বছৰ বয়সলৈকে তাত থকা তাৰপিছতে মোৰ দেউতাই নামৰূপত চাকৰি পালে হয় নামৰূপ HFC হাই ছেকেণ্ডেৰীৰ ভাইচ প্ৰিন্সিপাল হিচাপে হয় তেতিয়া আমি পৰিয়ালটো তালৈ আমি চিফ্ট ল'লোঁ আৰু মোৰ 3জন ভাই সিহঁতে তাতে জন্ম হৈছিলে তাৰপিছত আমি নামৰূপতে ডাঙৰ দীঘল হোৱা বিশেষকৈ আমাৰ শিক্ষা স্কুলিং লাইফটো সম্পূৰ্ণ নামৰূপতে তাৰপিছত মেট্ৰিক পাছ কৰিলোঁ 80 চনৰ বেটছ আছিলোঁ 81ত মেট্ৰিক পাছ কৰিছোঁ মানে অসম এজিটেশ্যনৰ কাৰণে এবছৰ লষ্ট হৈছিলে তাৰপিছতে 81ত মেট্ৰিক পাছ কৰাৰ পিছতে কটন কলেজত পঢ়িব আহিলোঁ তাৰপিছতে তেতিয়া প্ৰথম গুৱাহাটী দেখিছোঁ গাঁৱৰ ল'ৰা একো বুজিও নাপাওঁ গুৱাহাটী অদ্ভুত তেতিয়া সৰু গুৱাহাটীখনকে আজিৰ ধাৰণাত তেতিয়া গুৱাহাটীখন একেবাৰে সৰু আছিল কিন্তু সেই সময়ত কিন্তু আমাৰ বহুত ডাঙৰ এখন গুৱাহাটী তাৰপিছত সেইখন গুৱাহাটীত কটন কলেজৰ হোষ্টেলত আছিলোঁ তেনেকৈ তাৰপিছত ইঞ্জিনিয়াৰিং কৰিলোঁ তাৰপিছতে মই প্ৰফেশ্যনেল লাইফত ঠিক আহিবলৈ হ'ল কিন্তু মই ইতিমধ্যে মই সৰুতে তবলা শিকিছিলোঁ তবলা ক'ত শিকিছিল আপুনি মই নামৰূপ সংগীত মহাবিদ্যালয়ত এটা মানে কমপ্লিট কৰিছিলে সম্পূৰ্ণ মই বি মিউজ কৰা তেতিয়া বেচেলৰ কৰিছিলোঁ বেচেলৰ কৰিছিলোঁ মই মেট্ৰিক পাছ কৰা বছৰে মই বেচেলৰ কমপ্লিট কৰিছোঁ মোৰ শিক্ষাগুৰু আছিলে এতিয়া ঢুকাল মিলন চেত্ৰী তেখেতে পিছত নাজিৰা ষ্টেট মিউজিক কলেজৰ প্ৰিন্সিপাল আছিলে আৰু হাই ছেকেণ্ডেৰীৰো ইংলিছৰ টিচাৰ আছিলে তাৰপিছতে ছাৰৰ তাত তবলা শিকা তাৰপিছত মই যেতিয়া কটন কলেজত পঢ়িব আহিলোঁ তেতিয়া মোৰ লাহেকৈ মই সংস্পৰ্শলৈ আহিলোঁ ফাদাৰ জে উইলিয়াম ছাৰ কটন কলেজত থাকোঁতেই কটন কলেজত পঢ়োঁতে জাষ্ট মই সংস্পৰ্শত আহিছোঁ পাণবজাৰ চাৰ্চত লগ পাইছোঁ এদিন হয় প্ৰথম মোৰ হেৰি তাৰপিছতে ছাৰে অলপ চলপ বজোৱা দেখোঁ পিয়ানোৰ প্ৰতি মোৰ এটা বিৰাট দুৰ্বলতা তেতিয়া আৰু তাৰপিছত ছাৰৰ লগত লগ কৰিলোঁ আৰু তেনেকৈ মোৰ জীৱন যাত্ৰাৰ লগত ছাৰৰ যাত্ৰাটো কিছু মিলিছিল মানে ছাৰ য'ত আছিলে মোৰ পৰা খুব বেছি দূৰত নাছিলে নিয়েৰেষ্ট আছিলে কেতিয়াবা শ্বিলঙত আছিলে মই গুৱাহাটীৰ পৰা যাওঁ কেতিয়াবা মই তেজপুৰত আছিলোঁ ছাৰ শ্বিলঙত আছিলে তেনেকুৱা ধৰণৰ মই ইফালে ইঞ্জিনিয়াৰিং কৰাৰ পিছত মই কোৱালিটি কণ্ট্ৰল অফিচাৰ হিচাপে তেজপুৰত মই যোগ দিছিলোঁ DIC আণ্ডাৰত প্ৰায় 8 মাহমান মই কৰিলোঁ চাকৰি ইতিমধ্যে মই আছাম পেট্ৰকেমিকেলছ লিমিটেড নামৰূপত চাকৰি খালী হ'ল তেতিয়া আমাৰ ঘৰখন তাত আছিলে কিন্তু দেউতাই ক'লে ঘৰৰ ভাত খাই পেলাই চাকৰি কৰাটো বেছি ভাল গুচি আহিলে তাৰপিছতে মই এইটো চাকৰি বাদ দিলোঁ আৰু DIC চাকৰিটো ক'ত কৰিছিলে বুলি ক'লে এইটো আকৌ তেজপুৰত কিমান দিন কৰিলে আপুনি 8 মাহ 8 মাহ 8-9 মাহ হ'ব আৰু কিন্তু বৰ ভাল আছিলে মই মানে তেতিয়া
ISR মাৰ্কটো দিব লাগে প্ৰডাক্টবিলাকৰ অকণমান ছফিষ্টিকেটেড চাকৰি আছিলে আৰু তাৰপিছতে মই নামৰূপত জইন কৰিলোঁ আছাম পেট্ৰকেমিকেলছ লিমিটেডত প্ৰডাকশ্যন ইঞ্জিনিয়াৰ তাতে মই অলমষ্ট ট্ৰেইনিঙো কৰিব লগাটো কম্পালচৰি আছিলতো আমাৰ কৰা তাৰপিছতে ট্ৰেইনিং কৰাৰ পিছত অলমষ্ট 10 বছৰ মই 2000লৈকে মই তাত চাকৰি কৰিছোঁ 10 বছৰ সেইখিনি সময়ত মোৰ জীৱনৰ টাৰ্ণিং পইণ্ট কাৰণ সেইখিনি সময়ত মই নিজে পিয়ানো শিকিলোঁ তাৰপিছতে পিয়ানোৰ প্ৰতি মই বেছি ধাৱমান হ'লোঁ সংগীতৰ প্ৰতি মই বেছি ধাৱমান তেতিয়া আপুনি নাটকো প্ৰচুৰ লিখিলোঁ মই নাটকো লিখিছিলোঁ এসময়ত মই এইখিনিলৈ আহিম কিন্তু আপুনি পেট্ৰকেমিকেল মানে নামৰূপত আছে নামৰূপত আৰু ফাদাৰ জে উইলিয়াম তেতিয়া পাণবজাৰত আছে না তেতিয়া আকৌ নামৰূপ হেৰি ছাৰ হেৰি হৈছিলে প্ৰায় 2 বছৰমানৰ কাৰণে গৈছিলে আছিলে তেতিয়া সেইখিনি আপুনি সেইখিনি সময় আকৌ মই একেবাৰে ছাৰক ক্লজত পালোঁ নাছিলে এতিয়া ছাৰ ইয়াত নাথাকে তেখেতে ত্ৰিভেন্দ্ৰমত থাকে কেৰেলা আৰু তেখেত তেতিয়া আমাৰ দিনত তেখেতে এনেই ফাদাৰ আছিলে এতিয়া তেখেত হেৰি বুলি কয় এইটো তেওঁলোকৰ মই এইটো এই ফাদাৰৰ ওপৰত আপোনাৰ মিছনেৰী চিষ্টেম কাৰ্ডিনেল একজেক্ট ৱৰ্ডটো কাৰ্ডিনেল মানে তেওঁৰ আণ্ডাৰত মিছনেৰীজ ফাদাৰবিলাক বা কলেজ বা ইনষ্টিটিউশ্যনবিলাকৰ ফাদাৰবিলাক তেওঁৰ আণ্ডাৰত থাকে গোটেই চাউথখন তেওঁৰ আণ্ডাৰত এতিয়া আৰু তেওঁ বৰ বেছি এজ হোৱা নাই কিন্তু মানুহটো খুব য়ং মানুহ ৰঙা বগা কেৰেলিয়ান মানে তেওঁ কেৰেলাৰ নেটিভ হয় নেটিভ কেৰেলা আচ্ছা ফাদাৰ জে উইলিয়ামছ তেওঁ বাহিৰতো আছিলে বহুত বছৰ বুজিছোঁ আৰু তেওঁৰ লাইফ হিষ্ট্ৰীটো অলপ বেলেগ ধৰণৰ মই ইমানকৈ নাজানিছিলোঁ তেওঁৰ বিষয়ে খালি মই যে এজন ছাত্ৰ হিচাপে তেওঁৰ ওচৰত মই গৈছিলোঁ কিন্তু তেওঁ যিটো বুৰঞ্জী সেইটো মানে মই যিমানখিনি জানিছিলোঁ সেইখিনি মানে সাংঘাতিক মানে আৰু তেওঁ 35 বছৰ নৰ্থ ইষ্টত আছিলে নৰ্থ ইষ্টত 35 বছৰ থকাৰ পিছত তেওঁ অসমীয়া ভাষাটো ইমান সুন্দৰকৈ শিকি পেলাইছিল অসমীয়া ক'ব পাৰে সুন্দৰকৈ অসমীয়া কয় মানুহ ভাবিব নোৱাৰে তাৰমানে কেৰেলিয়ান আৰু মানে কেৰেলিয়ান মানুহে অসমীয়া ক'লে যিবিলাক ভুল ধৰা পৰে সেইবোৰ তেওঁৰ মুখত ধৰা নপৰিছিল সাৱলীল একদম সুন্দৰকৈ কৰিছিল ক'ব জানিছিল তেখেত তেতিয়া নামৰূপলৈ গ'ল তাতো আপুনি সুবিধাটো ল'লোঁ 4 বছৰ তাৰপিছত ডিব্ৰুগড়লৈ 4 বছৰ তাত আকৌ শিকিলে তাৰপিছত ডিব্ৰুগড় মই ছাৰৰ লগত দৌৰি ফুৰিছোঁ লেম্পটো হৈ তাৰপিছতে যেতিয়া মই ফাইনেলি 2000ত মইতো চাকৰি এৰি গুৱাহাটীলৈ মিউজিক কৰিম বুলিয়ে আহিলোঁতো একচুৱেলি ইয়াতে মাজত আৰু এইখিনি কথা অলপ আপুনি উলিয়াইছিলে যে তাৰ মাজতে আপুনি নাটকো লিখিছে হয় ইভেন আমি পঢ়িছোঁ চাগে 2-3খন কিতাপ আছে নেকি হয় মোৰ বিভিন্ন সময়ত বিভিন্ন সংকলন ওলাইছে আপোনাৰ 80ৰ এটা সংকলন আছিলে নাট্যাগ্ৰহ বুলি যোৰহাটৰ পৰা পাব্লিছ হৈছিলে নাট্যাগ্ৰহ তাত সেই সময়ত যিবিলাক একাংকিকা খুব চলিছিল অসমত যথেষ্টকেইখন মোৰ নাটক চলিছিলে সেই সময়ত আৰু সেইবিলাকৰ সংকলন এখন আছিলে এইটোত গোটেইখিনি আপোনাৰ নিজৰ নাটক আছিলে গোটেইখিনি মোৰ নিজৰ নাটক আছিল তাৰপিছত 90ত আকৌ অন্য নাট্য বিচিত্ৰা এখন ওলালে সেইখনতো আনাদাৰ আৰু 10খন মোৰ 10খন মোৰ স্ক্ৰিপ্ট ওলাইছিলে সেই 10খন পাণ্ডুলিপি একেলগে প্ৰকাশ কৰা হৈছিলে সেই সময়ত তেনেকৈ আৰু তাৰপিছতো বিভিন্ন এইবিলাক যিটো শিশু নাটকৰ যিবিলাক সমাহাৰ আমাৰ অসম প্ৰকাশন পৰিষদৰ বা হেৰি তেওঁলোকৰ সেইবিলাকতো মোৰ নাটক যথেষ্ট 4-5খনমান নাটক তেনেকৈ পাব্লিছ হৈছিলে নাটক লিখা এইটো প্ৰথম কেতিয়া ষ্টাৰ্ট কৰিছিলে আপুনি সেইটো বহুত আগতেই মই কটন কলেজত পঢ়ি থাকোঁতে মোৰ জীৱনৰ প্ৰথম নাটকখন মোৰ আৰম্ভ হৈছিলে কোনখন মুক্তিশূন্য আত্মজীৱনী 3টা কেৰেক্টাৰ এবষ্ট্ৰেক্ট নাটক এখন আছিলে আৰু সেইখন কৰি আমি তেতিয়া কটন কলেজৰ পৰা গুৱাহাটী ইউনিভাৰ্চিটি বেষ্ট হৈছিলোঁ তাৰপিছত গুৱাহাটী ইউনিভাৰ্চিটি ৰিপ্ৰেজেণ্ট কৰি ধানবাদত ইণ্টাৰ ইউনিভাৰ্চিটি ফেষ্টিভেল হৈছিলে তাতো আমি বেষ্ট হৈছিলোঁ গতিকে সেইখন আপুনি এজ এ এক্টৰ হিচাপে থাকে নে আপুনি মই মেইনলি স্ক্ৰিপ্ট ৰাইটাৰ এণ্ড ডিৰেকশ্যন কেতিয়াবা এক্টিঙো কৰিছিলোঁ সেইটো ৰেয়াৰ অলপ কম হয় এক্টিং কৰাটো কিন্তু সেইটো এটা লাইনতে মই অকণমান কাম কৰিলোঁ একেবাৰে নকৰা যথেষ্টখিনিয়ে এসময়ত কৰিলোঁ মই মানে আগবাঢ়িছিলোঁ বোলে কিন্তু মোৰ যিটো জীৱন যাত্ৰা যিটো হেৰি হ'ল যে মই চাকৰিটো এৰি অহাৰ পিছত যেতিয়া মই গুৱাহাটী আহিলোঁ তেতিয়া মোৰ হঠাৎ এটা চেলাৰী এটা বন্ধ হৈ গ'ল নহয়
মোৰ তেতিয়া এখন বেলেগ যুদ্ধ আৰম্ভ হ'ল। কিন্তু ইয়াতে আৰু এটা মই জানো, যিহেতু মোৰ আপোনাৰ একে জেগাৰে আমি, আপুনি যে এখন কিতাপৰ দোকান খুলিছিল, হয় হয়, হঠাতে এদিন জ্বলি গৈছিল, তো সেইটো এটা বিৰাট ডাঙৰ কথা। সেইটো 91ৰ কথা। তাৰমানে মোৰ দেউতা ৰিটায়াৰ হৈছিলে 89ত। চাকৰি ৰিটায়াৰমেণ্টৰ পইচাৰে দেউতাই ক'লে যে ইয়াতে এখন দোকান দিওঁ, কিতাপৰ দোকান। তাৰপিছতে মইতো খুবেই ভাল পালোঁ, যিহেতু দেউতাও তেতিয়া বয়স হৈছিলে, ব্যস্ত হৈ থাকিব পাৰিব আৰু মই নিজে কামখিনি কৰিম। আৰু সেই সময়ত মই APLত আছাম পেট্ৰকেমিকেলছ লিমিটেডত ট্ৰেইনি হিচাপে আছিলোঁ। মানে চাকৰিটো কনফাৰ্ম, কিন্তু তাৰ আগতে যিটো কম্পালচৰি আমি ট্ৰেইনিং পিৰিয়ডত, তেতিয়া মই দোকানখন চাবলৈ কিছু সময়ো পাইছিলোঁ। আৰু দোকানখন যথেষ্ট উন্নতি হৈছিলে। তাৰপিছতে সেইটো এটা মানে সাংঘাতিক ফেইলাৰ বুলিয়েও ক'ম আমি। ফেইলাৰ মানে এইটো ফেইলাৰ বুলিও ক'ব নোৱাৰি। নাই, সেইটোৱে মোক অৱশ্যে যুঁজিবলৈ আৰু শক্তি দিলে জীৱনত, সেইটো সঁচা কথা। কিন্তু দোকানখনতো এদিন হঠাৎ জ্বলি গ'ল। অকল আমাৰ দোকান বুলিয়ে নহয়, আমাৰ ওচৰৰ গোটেইখিনি গেছ চিলিণ্ডাৰ তাতে বহুত টকা পইচা লছ হৈছিলে, বহুত লোকচান। দেউতাৰ গোটেই জীৱনৰ ইনভেষ্টমেণ্টখিনি শেষ হৈ গ'ল। তাৰপিছত মোৰ যিখিনি, মইতো ট্ৰেইনিঙত থকা ল'ৰা, মই ষ্টাইফেণ্ড এটা পাওঁ তেতিয়া, খুব কম ষ্টাইফেণ্ড এটা পাওঁ, সেইটোৱে সংসাৰখন চলাওঁ। প্লাছ তেতিয়া মই বিয়া পতা নাই। প্লাছ মোৰ যিটো মিউজিকেল জাৰ্ণি আছিল সেইটোও মোৰ চলি আছে, সেইটোতো মই, প্লাছ মোৰ নাটকৰ জাৰ্ণিও চলি আছে। মানে দুখ আৰু সুখৰ তাৰমানে সমাহাৰ মোৰ জীৱনটোত সেইকেইটা দিন। তেতিয়ালৈকে আপুনি মানে এইটো ধৰিব পৰা নাই যে মোৰ জীৱনৰ নাওখন কোনফালে গতি মই গম নাপাওঁ। আপুনি চব কৰি আছে, কাম কিন্তু চব কৰি আছো। কিন্তু মোৰ যিটো মোৰ মানে ইনকাম, যিটো মোৰ উপাৰ্জনৰ ৰাস্তা হ'ব লাগে, সেই আল্টিমেটলি পইচাটোতো আহিব লাগিব। সেই বস্তুটো মই মানে সাংঘাতিক বাধাপ্ৰাপ্ত হৈছিলোঁ মোৰ। আৰু মই তথাপিও সেই 10 বছৰ মোৰ বহুত ষ্ট্ৰাগল পিৰিয়ড। মই অলপ আগতে কৈছোঁৱে যে মোৰ একদম জীৱনৰ সলনি হৈছিল এই 10 বছৰত। টাৰ্ণিং পইণ্ট মোৰ, কাৰণ মই তেতিয়া ষ্টাফ নটেশ্যন শিকিলোঁ। সেইখিনি সময়ত মই স্ক্ৰিপ্টো বহুত লিখিলোঁ। প্লাছ মই নিজক এষ্টাব্লিছ কৰিবৰ কাৰণে মই জীৱন যুদ্ধত নামি গ'লোঁ। গতিকে সেই 10 বছৰ 2000 চনলৈকে আৰু এটা মানে ভাল হেৰি। তাৰপিছত মই দেখিলোঁ, যিহেতু মই ইয়াতে চাকৰি কৰি থাকিলে এনেকৈ কৰিছা মানে কৰি চাবলৈহে মন গৈছে আৰু মানে মন বহা নাই মোৰ, কাৰণ চিফ ডিউটি আৰু আপোনাৰ পেশ্যনখিনিৰ লগত নিমিলে। ইণ্ডাষ্ট্ৰীৰ হুৰ শব্দ, মই ভাল পাওঁ পিয়ানোৰ শব্দ, একেবাৰে অপজিট। আৰু মানুহৰ কথা বতৰাত বৰ হেৰি নহয়, যিখিনি কথা বতৰা আমি একেলগে থকা মানুহখিনিৰ মাজত পাতোঁ, সেই কথা বতৰাখিনিয়ে মোৰ নাটকৰ কাৰণে একো সমল নিদিয়ে। সেইকাৰণে সেইটো মোৰ এটা বিস্ফোৰক চিন্তা থাকে। মই কি কৰিলোঁ, তেতিয়া মোৰ বছ আছিলে ডক্টৰ মহেন্দ্ৰ কুমাৰ বৰগোহাঁই ছাৰ ঢুকালে, এতিয়া ৰিচেণ্টলি ঢুকাইছে। ছাৰক মই ক'লোঁ যে ছাৰ, মোৰ এটা CO2 প্লেণ্ট আছে, কাৰ্বন ডাই অক্সাইড প্লেণ্ট এটা আছে, ফাৰ্টিলাইজাৰ ভিতৰত আছিলে, ফাৰ্টিলাইজাৰ ফেক্টৰী HFCৰ, মোক তালৈ দি দিয়ক সেইটো প্লেণ্টত। তাত মানুহ দুনুহ নাথাকে আৰু মানুহ দুনুহ কম তাৰমানে, আৰু মোৰ ঘৰৰ পানীয়ে ৰেষ্ট হয়। গতিকে মোক আপুনি ছাৰ তালৈ দি দিয়ক, শ্বিফ্ট কৰি দিয়ক। মই ইয়াত অকণমান দিগদাৰ পাইছোঁ, তাতো চিফ ডিউটি একেই, গোটেইখিনি কাম একেই, খালি মোক আপুনি সেইটো প্লেণ্টলৈ মোক শ্বিফ্ট কৰি দিয়ক। মই ৰিফৰ্মেশ্যন, ঠাণ্ডা পৰিৱেশ পালে আপুনি বাকী ক্ৰিয়েটিভ কামখিনি, মোৰ কামখিনি মই তাতে স্ক্ৰিপ্ট লিখিলোঁ, বিশেষকৈ গধূলি পাঠ বুলি এখন লিখিলোঁ। পিছত এই নয়ন নীলিমহঁতে কৰিছিলে, বা আমাৰ জুবিনহঁতেও কৰিছে, পিছত গৰিমাহঁতেও। তাৰপিছতে সেইবিলাক মই গধূলি পাঠ একাংকিকা নাটক, পূৰ্ণাংগ নাটক, শিশুৰ পূৰ্ণাংগ, আচ্ছা, এই এওঁলোকৰ গৰিমাহঁতৰ সেইখন আছে নহয়, অভিনয়া 2 বছৰ কৰিছে এইখন। আচ্ছা, ক'ত কৰিছে তেওঁলোকে? এটা ৰবীন্দ্ৰ ভৱনত। তাৰ আগতে মই বেলেগতো মোৰ ফালৰ পৰা মই কৰাইছোঁৱে। নামৰূপতো বহুত ষ্টেজ হৈছিলে, দুলীয়াজান, বোকাখাট, চুকাট, এইবিলাক তেতিয়া আপাৰ আছামত প্ৰায় এইবিলাকে কৰি থাকোঁতো। তেতিয়া সেইটো এটা বেলেগ ধৰণৰ এটা সময় আছিলে সেইখিনি সময়। তাৰপিছত আপুনি গুৱাহাটীলৈ আহিলে? তাৰপিছত গুৱাহাটী আহিলোঁ। গুৱাহাটী অহাৰ পিছত মোৰ তেতিয়া পইচা চিন্তা বাঢ়ি গ'ল। অভিয়াছলি ইয়াত খৰচ বেছি, বেছি, প্লাছ মোৰ নতুন জেগা, আকৌ মই হাতত পাই থকা চেলাৰী এটা নাইকিয়া হৈ আহিছে। তাৰপিছত সেই কোঅপাৰেটিভ ছ'চাইটিৰ বাগান এখন আছিলে, বীৰ নামনি টি ষ্টেট বুলি, তাতে মালিকৰ নিচিনাকৈ থাকোঁ, কিন্তু আচলতে মই চকীদাৰ আছিলোঁ। প্ৰেক্টিকেলি মই তাত চকীদাৰ আছিলোঁ, কাৰণ তাত মালিক বহুত আছিলে।
তাৰপিছত তাতে মই প্ৰায় ক'ত আছিলে অলমষ্ট এইটো? এই আমাৰ সোণাপুৰ যে ৰিজৰ্টবিলাক এতিয়া আছে অ। তেতিয়া ৰিজৰ্টবিলাক একো নাই কিন্তু অ', তেতিয়া এতিয়া ডন বস্কোৰ যিখন ইউনিভাৰ্চিটি অ', আছে অ', তাত অ', তাত আচ্ছা। তাতে মানে প্ৰায় 10 বছৰ চকীদাৰগিৰি কৰিলোঁ অ', তাৰপিছত কৰাৰ পিছত মই দেখিলোঁ যে এইটোৱে মোৰ আচলতে নচলে তাৰমানে উম, কামটো উম, কাৰণ ইতিমধ্যে মই 97ত বিয়া বাৰু হৈছে তাৰপিছৰ পৰা সংসাৰিক হৈছোঁ উম, ল'ৰা জন্ম হৈছে 2003ত উম, তাৰপিছতে লাইবিলিটিছবোৰ বাঢ়ি গৈছে নহয় উম, প্লাছ ইয়াতে ঘৰখন হ'ল উম, আৰু ঘৰখন ইয়াতে দেউতাই লোৱা মাটিতে আমাৰ ঘৰ হ'ল উম, মোৰ ভাইহঁতেও বনালে বা এনেকৈ মিলি মিলি আমিও অলপ এনেকৈ কিবা এটা হ'ল আৰু তাত আছোঁ আৰু তাত উম, তাৰপিছতে তাতে থকাৰ পিছত মোৰ সেই লাইফষ্টাইলটোত মই চিন্তা কৰিলোঁ যে মই আচলতে এতিয়া যিটো গতিত চলি আছোঁ এইটো গতিত হ'লে আৰু 5 বছৰৰ পিছত কিন্তু মই একদম জিৰ' হৈ যাম উম, আৰু তেতিয়া মই ষ্টুডিঅ' কাম খুব কৰিছিলোঁ ৰেকৰ্ডিঙৰ কামবিলাক উম, প্ৰায় মোৰ কীবৰ্ডছ ইনষ্ট্ৰুমেণ্টছবিলাক চব ষ্টুডিঅ'তে থাকে উম, তেতিয়াতো প্ৰায়বিলাকতো হেৰিত মানে কম্পিউটাৰাইজ ৰেকৰ্ডিং নাছিলতো উম, হেৰিতহে ৰেকৰ্ডিং হৈছিলে অ', চাউণ্ড হেৰিত বৰ্ডত উম, গতিকে সেই তেনেকুৱা ৰেকৰ্ডিঙৰ কাৰণে মই অৱশ্যে যথেষ্ট ব্যস্ত হৈ পৰিছিলোঁ তেতিয়া উম, সেইখিনি সময় কিছু অলপ ভাললৈও আহিছিলে মোৰ উম, মানে মই প্ৰায় 6-7 বছৰমান উম, ঠিক মই তাৰমানে একদম নেৰানেপেৰা কাম কৰিছোঁ উম, মানে মোৰ কীবৰ্ড হেৰি চব আৰু অসমৰ কোনো আৰ্টিষ্ট বাকী নাই যাৰ মই ট্ৰেক কৰা নাই উম, মিউজিক ট্ৰেক যাৰ মই বনোৱা নাই উম, তাৰপিছত সেইবিলাক কাম কৰি মেলি তাই ইন টাইম কম্পিউটাৰৰ যুগ আহি গ'ল উম, ঘৰে ঘৰে ষ্টুডিঅ' ছেটআপ বহিবলৈ ধৰিলে উম, আকৌ বজাৰ বেয়ালৈ আহিলে অ', তেতিয়া আৰু মোৰ মনত চিন্তা হ'ল ইন টাইম মই উইলিয়াম ছাৰ কলকাতাত আছিলে ছাৰ উম, উম, মই ফাদাৰ জে উইলিয়াম ফাদাৰ জে উইলিয়াম ছাৰ যিজন মোৰ পিয়ানোৰ গুৰু আছিল উম, তাৰপিছতে মই তাৰ আগতে কিন্তু ছাৰে মোক হেৰি ঠিক মই নামৰূপত থাকোঁতেই উম, ছাৰে মোক এটা ধুনীয়া লাইন দিলে উম, ছাৰে ঠিক মোৰ বিয়াৰ আগে আগে 96ৰ পিছত উম, ক'লে যে তই কলকাতা এটা পৰীক্ষা আছে জন থমছনৰ উম, পিয়ানোৰ এখন ৰিকগনাইজ এখন ইউনিভাৰ্চিটি চাৰ্টিফিকেট তই পাবি ডিপ্ল'মা এখন পাবি তই পৰীক্ষাটো এটেণ্ড কৰ উম, মই ক'লোঁ যে ছাৰ মইতো পৰীক্ষা এটেণ্ড কৰিবলৈ হ'লে কিবাটো শিকিব লাগিব বোলে এতিয়া মোক কিছুমান দিলে ছিলেবাছ বোলে এইখিনি মই তোক সহায় কৰিছোঁ তই এইখিনি ভালকৈ তই প্ৰেক্টিছ কৰ 2 বছৰ 3 বছৰ যি লাগে উম, আৰু মই তোক যিখিনি পাৰোঁ চাই দিম তই পৰীক্ষাটো দে আৰু ছাৰে আচলতে মোক ভাল পালে পিছলৈ আপোনাৰ ডেডিকেশ্যনটো দেখিছে মানে ছাৰ পিছে পিছে লেম্পটো হৈ ঘূৰি ফুৰোঁ যে এনি টাইম চাইকেল মাৰি মাৰি তেনেকুৱা হ'লতো কথাটো তাৰপিছতে ছাৰে দেখিলে যে নহয় পৰীক্ষাটো দিয়া আৰু সেইটো মোৰ কাৰণে আশীৰ্বাদ হ'ল আৰু সেইটো বস্তু মই যেতিয়া মই আচলতে জ্ঞানখিনিতো লাগিবই নাই কোনো বস্তু যেতিয়া মই ছাৰৰ সেইখিনি মই কলকাতাত পৰীক্ষা দিলোঁ মই ধুনীয়াকৈ মই কোৱালিফাইড হ'লোঁ নিজৰ ওপৰত কনফিডেঞ্চ আহিলে যে মই মিউজিক কৰিব পাৰিম বা মই পিয়ানো শিকাব পাৰিম বা মই পাৰফৰ্মেঞ্চ কৰিব পাৰিম তাৰপিছত পাৰফৰ্মিঙৰ লাইনতো বহুত কাম কৰিলোঁ ষ্টেজে বিহু চিহুবিলাকত এইবিলাক যাৰ তাৰ লগত বজালোঁ বহুত আৰ্টিষ্টৰ লগতে বজালোঁ তাৰপিছতে সেইটোৰ পিছত ষ্টুডিঅ' যেতিয়া বজাৰটো অলপ বেয়া হ'ল তেতিয়া দেখিলোঁ যে মই আকৌ সেই মানে এটা বেলেগ এটা উপায় বাচিব লাগিব তো ছাৰৰ লগত মই কথা পাতিলোঁ ছাৰে তেতিয়া মোক খুব ধুনীয়া কথা এটা ক'লে যে তই এখন পিয়ানো ইনষ্টিটিউট খোল চিলেবাছ মই দিম গাইড মই কৰিম তই খালি এনেকুৱা ছিষ্টেমত কৰ এটা মই আমাৰ এখন এটা কমিউনিটি আছে কমিউনিটিৰ লগত তোক মই সংস্পৰ্শ মানে লাইন আপ কৰাই দিম ছাৰৰ কথাত মই খুব আগ্ৰহী হ'লোঁ আৰু মোৰ মানে গভীৰ বিশ্বাস ছাৰে মোক কেতিয়াও ভুল পথ নিদিয়ে তাৰমানে আচলতে কোনো টিচাৰে তেওঁ ইমান শুদ্ধ মানুহ আৰু সেইটো প্ৰিন্সিপলটো আচলতে আমি আজিকালি থকা উচিত মানে আমিও আমাৰো থাকিব লাগে আজি ময়ো পিয়ানো শিকাই আছোঁ কিন্তু আমাৰ নিচিনা মানুহৰ আচলতে সেই বস্তুটো থাকিব লাগে তেওঁলোকৰ যিটো পবিত্ৰতা যিটো তেওঁলোকৰ ডেডিকেশ্যন তাৰমানে সেইখিনি আমি শিকিব লাগে আৰু তেওঁলোক মিছনেৰিজ মানুহ তেওঁলোকৰ বহুতখিনি এক্সেপশ্যনেল তেওঁলোকে এই মেটেৰিয়েলিজিম জগতখনত নাই মেটেৰিয়েলিজিম জগতখনত নাই গতিকে তেওঁলোকে মানুহৰ যিটো মানৱিক গুণ বা মানৱিক যিটো ভিতৰৰ যিটো ইনাৰ যিটো ফ'ৰ্চ সেইটো ইনটেক্ট হৈ আছে একজেক্টলি সেইকাৰণে সেই বস্তুটোৰ প্ৰতি তেওঁলোক আগ্ৰহী কাৰণে তেওঁলোকৰ লগত পৰি কিজানি ময়ো সেই তেনেধৰণেই অলপ ভাবিব লগা হ'ল ইণ্ডাকশ্যন এটা হ'ল কিন্তু জীয়াই থাকিবলৈতো কিবা কৰিব লাগিব সংসাৰত
সেইকাৰণে লাইন হিচাপে এইটোকে ফাইনেলি মই বাছি ল'লোঁ। এইটো 2007 চন মানৰ কথা। এই বাগানৰ চাকৰিটো এৰিলোঁ। তাৰপিছতে এৰি আৰু মই 2007 চনৰ পৰা মই লাহে লাহে মোৰ ঘৰতে মোৰ ওচৰতে দুজন মোৰ বন্ধু আছিলে LIC অফিচাৰ। তেওঁলোকৰ ল'ৰা ছোৱালী দুটা ৰাতিপুৱা 5টাতে আহে মোৰ ওচৰত। তেতিয়া মই দেখিলোঁ যে মই উঠাটো হ'ব, তেতিয়া সিহঁতে আহিল, নহ'লেতো উঠা নহয়। ৰাতিপুৱা 5টাত আহে, মোৰ বেডৰুমত মই শিকাওঁ, কাৰণ মোৰ পিয়ানোখন মোৰ বেডৰুমত থাকে। আৰম্ভ কৰোঁ, লেচন চেচন দি সিহঁতক শিকাওঁ, সিহঁতে যায়। তেনেকৈ আৰম্ভ হ'ল। তাৰপিছতে 6টা হ'ল, 8টা হ'ল, তাৰপিছত 40টালৈকে হ'ল। মই আমাৰ ঘৰৰ একেবাৰে সন্মুখতে বেডৰুমতে 6টামান হ'ল, 7টা। তাৰ পৰা নি পেলাই আমাৰ ঘৰৰ ফ্ৰণ্টত মানে এটা অফিচৰ নিচিনা সৰু ৰুম এটা আছে, তাতে চিফ্ট কৰি দিলোঁ। তাতেতো 40টামান হৈ গ'ল। তেতিয়া মই ছাৰৰ লগত কথা পাতিলোঁ, ছাৰ যে এতিয়া বস্তুটো দেখোন এইটো ভাল হৈছে আৰু মোৰ ভালো লাগিছে আৰু চিলেবাছটো দেখোন লৈছে মানুহে। কৈছে ল'বই, এইটো একদম খুব ডিজাইন চিলেবাছ, তই একদম নিশ্চিন্ত থাক, এইটো সাংঘাতিক হেৰি। কিন্তু এইটো আমাৰ নৰ্থ ইষ্টত পপুলাৰ নহয়। আমাৰ নৰ্থ ইষ্টত বিভিন্ন ধৰণৰ চিলেবাছ চলি আছে, কিন্তু এই চিলেবাছটো পপুলাৰ নহয়। এইটো খালি স্কুলৰ চিলেবাছ, এইটো কোনো কৰেছপণ্ডেঞ্চ কৰ্চ নহয়। ইউৰোপীয়ান স্কুলবিলাকৰ এতিয়াও চলে এইটো চিলেবাছ। তো মই খুব উৎসাহী হ'লোঁ, তাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বনাব লাগিব। তেতিয়া মোৰ হাতত মই কিবা কিবি কৰি চাকৰি তাকৰি হেন তেন এইবিলাকৰ ৰিটায়াৰমেণ্ট কৰাৰ পিছত মই অলপ পইচা থাকিলে, সেই পইচাখিনি লৈ পেলাই মই ইনফ্ৰাষ্ট্ৰাকচাৰ বনাই দিলোঁ, বিল্ডিং বনাই দিলোঁ। আৰু ছাৰৰ হেৰি মতে ইণ্টেৰিয়ৰটো মই নিজে ভাবি এটা ডিজাইন বনালোঁ। তাৰপিছত এজন ভাল আৰ্কিটেক্ট ইঞ্জিনিয়াৰ মোৰ বন্ধু হয়, তেওঁৰ লগত কথা পাতিলোঁ, সিও মোক বহুতখিনি হেল্প কৰিলে। তাৰপিছত বনাই মেলি 2009 চন মানৰ পৰা একদম ফুল চুইং ক্লাছ আৰম্ভ হৈ গ'ল, 9-10 মানৰ পৰা। তাৰপিছত 11 চনত মই মানে ঘৰটোতো একেদিনাই বনাব নোৱাৰি না, লাহে লাহে এইটো প্ৰচেছত যায়। এইটো গৈ ইনভেষ্ট কৰি 2012 চনত 2012ত মই সম্পূৰ্ণৰূপে মোৰ পিয়ানো কিডছ এটা ছেটআপ হৈ গ'ল। আৰু 2012 চনৰ পৰা সেই যে আৰম্ভ হ'ল 6টাৰ পৰা 40টা, 40টাৰ পৰা 80টা, এতিয়ালৈ জাৰ্ণি চলি আছে। আপুনিতো ফাৰ্ষ্ট তাবলা শিকিছিলে? মই তাবলা শিকিছিলোঁ। তাবলাৰ পৰা গৈ পেলাই পিয়ানো? তাৰমানে নাই, মাজত নাটকো আছে। ইনষ্ট্ৰুমেণ্ট হিচাপে মই তাবলা শিকিছিলোঁ, কিন্তু তবলা শিকাৰ কাৰণে সেইটো এটা মোৰ কাৰণে সাংঘাতিক আশীৰ্বাদ। কাৰণ তবলা ইণ্ডিয়ান মিউজিকৰ টাইমিঙৰ যিমানখিনি বস্তু একচুৱেলি আছে, ইণ্ডিয়ান মিউজিকত তবলাত আৰি বিয়াৰি লয় যি শিকে, সেই আৰি বিয়াৰি ইমপ্লিমেণ্টেশ্যনটো ৱেষ্টাৰ্ণ মিউজিকত অলপ বেলেগ ধৰণৰ হয়। এইটো টাইট কয় বা হেৰি হয়, কিন্তু বস্তুটো একেটাই, চ'ৰ্চটো একেটাই। সেইখিনি বস্তু মই দেখি থাকোঁ, তাৰমানে বুজি পাই থাকোঁ। ল'ৰা ছোৱালীক বুজাওঁতেও বা নিজে বজাওঁতেও বা মই ন'টেশ্যনখিনি চাই থাকোঁতেও মই সেইটো বস্তু বুজি পাই থাকোঁ। সেই বস্তুটো বুজি পাবলৈ তাৰমানে মই যদি তবলা নিশিকিলোহেঁতেন, তেতিয়াহ'লে মোৰ কাৰণে এইটো সাংঘাতিক টান কাম এটা হ'ল। মানে পিয়ানো বজাবলৈ আপোনাক সেইটোৱে সুবিধা কৰিলে, যিটোৱে মোক টাইমিং বুজিবলৈ সাংঘাতিক মোক সুবিধা কৰিলে। আমাৰ বিশেষকৈ টাইমিংখিনি মানে নোটছবিলাকৰ যিটো টাইমিঙৰ কম্বিনেশ্যনছ বা হেৰি, আমি ব্ৰেইনটো স্প্লিট কৰিব লগা হয়তো পিয়ানো বজালে, লেফ্ট ৰাইট এক্টিভিটি বেলেগ থাকে, হাৰমনি থাকে। এতিয়া সেই বস্তুবিলাকৰ লগত যদি টাইমিংটো পাৰফেক্ট নাথাকে, তেতিয়া বস্তুবিলাক বেয়া হয়। শিকাটোও পাৰফেক্ট নহয়, আৰু শিকোৱাটো এইটো ভুল ৱেত শিকোৱা বুলি ভাবা হয়, তেনেকুৱা ধৰণৰ কথা। আৰু সেইখিনি মোক সহায় কৰিলে, সহায় কৰাৰ কাৰণে মই খুব উৎসাহী হ'লোঁ। আৰু এতিয়াও ইভেন মই কেতিয়াবা চান্স পালে লেডাৰৰ কিবা ইনষ্ট্ৰুমেণ্ট বজাওঁ। চব নাজানো, এনেই চেগা চুৰুগা অল্প বিদ্যা টাইপ আৰু। তাৰমানে নহয়, আপুনি বিশাৰত কৰিছে? তবলাত বিশাৰত আছিলোঁ। খোলটো বজাওঁ, সৰুতে মই সত্ৰত থকা। ঢোলটোও বজাওঁ, মই নামৰূপত থকা। নামৰূপত মই ঢোলো শিকিছিলোঁ দেৱেন শইকীয়াৰ ওচৰত। আচলতে আমি মানুহবোৰ কি, আমি চব বস্তুৱে ভাল পাওঁ, কিন্তু নিজক একদম ফাইনেলি ইনপুট কৰিলোঁ পিয়ানো। মানে আপুনি আমাৰ অসমীয়া যিখিনি বাদ্যযন্ত্ৰ সেইখিনিও শিকিছে? সেইখিনি লগতে আপুনি ৱেষ্টাৰ্ণো শিকিছে? ৱেষ্টাৰ্ণো শিকিছিলোঁ। কিন্তু মই আমাৰ নিজৰ বস্তু শিকাৰ কাৰণে মই খুব লাভান্বিত হৈছোঁ বুলি ভাবোঁ। তাৰমানে আমাৰ ঢোলটো যদি কোনোবাই শিকিছে ভালকে, তাত যিটো লয়ৰ খেলা, সেইটো বস্তু কিন্তু সাংঘাতিক এইটো ইউনিক বস্তু এটা। নাই
আকৌ কোনোবাই যদি খোল শিকিছে তাতো এটা আকৌ বেলেগ এটা ইউনিক বস্তু আছে এই বস্তুবোৰ তাৰমানে অপূৰ্ব সমাহাৰ এইবিলাক আমাৰ নিজৰ বস্তু ইমান ৰিচ আমি বাহিৰত দৌৰিব দৰকাৰাই নাই শিকিবলৈ এইখিনি ভালকে শিকিলে হেৰি আমাৰ পেপাটো 5টা মাত্ৰ তাত হেৰি থাকে ফুটা 5টা ফুটা থাকে পেণ্টাটনিক স্কেল আমি যিটো কওঁ ৱেষ্টাৰ্ণ মিউজিকত পেণ্টাটনিক স্কেল বুলি কয় পেণ্টাটনিক স্কেলটো কি হয় বোলে নৰ্থ ইষ্ট যিবিলাক কাণ্ট্ৰি আছে মানে চাইনাৰ পৰা আৰম্ভ কৰি এইটো চাইডে সেই কাণ্ট্ৰিবিলাকত পেণ্টাটনিক স্কেলটো খুব পপুলাৰ কিন্তু চ'ৰ্চটো পেপাটো কিন্তু একেই একদম সেইটোৱে বস্তু ইমান মানে এইবিলাক বস্তু নিজে বুজি পাই থাকোঁ কাকো কোৱা নহয় তো এনিৱে এতিয়া সেইবিলাক হ'ল এইটো লাইফষ্টাইলৰ বিভিন্ন ধৰণৰ হেৰি মানে পাৰ্ট আৰু বিভিন্ন সময়ত প্ৰত্যেকটো ইনষ্ট্ৰুমেণ্ট দেখিলে অলপ বলিয়া নিচিনা চাওঁ বা এইটো শিকিবলৈ মন যায় কিন্তু আল্টিমেটলি গৈ পেলাই পিয়ানোত মোৰ এমফেচিছ হ'লগৈ ভালকৈ হ'ল এতিয়া আপোনাৰ আপুনি তাবলাৰ পৰা আৰম্ভ কৰি আমাৰ খোল বা ঢোল হয় তাৰপিছত আহিলে আপুনি এজ এ মিউজিক কম্প'জাৰ বা লিৰিচিষ্ট হিচাপেও কৰিছে আকৌ আপুনি নাটকো কৰিছে তাৰপিছত এতিয়া পিয়ানোলৈকে এই গোটেইখিনিৰ মাজত আৰু আপুনি এজন ইঞ্জিনিয়াৰো হয় বেকগ্ৰাউণ্ডত এই গোটেইখিনিৰ ভিতৰত কোনটো আপোনাৰ ভাল লাগে এতিয়াতো মই কৰি থকা কাম পিয়ানোটোৱে মোৰ ভাল লাগে পিয়ানোটো মই ক্লাছিকবিলাক ভাল পাওঁ পিয়ানো মানে মডাৰ্ণটো বহুত ভাল কাম হৈছে দেখি মই খুব চাওঁ ইউটিউবতে বাহিৰৰ কামবিলাক কিন্তু যিবোৰ ক্লাছিক বস্তু আজিকালি কোৰিয়াত বিশেষকৈ চাউথ কোৰিয়াত তাৰমানে ইমান বেছি ডেভেলপ বিশেষকৈ পিয়ানো লাৰ্ণটো ইউৰোপৰ পৰা ল'ৰা ছোৱালী যায় তাত শিকিবলৈ ওলোটা হৈ গ'ল ষ্ট্ৰীমটো আচ্ছা আমি ভাবোঁ আমি ইউৰোপিয়ান কাণ্ট্ৰিলৈ চাওঁ কিন্তু ইউৰোপিয়ান কাণ্ট্ৰিয়ে কিন্তু চাউথ কোৰিয়াক চায় তাৰ ওপৰত বহুত ডকুমেণ্টাৰী ইতিমধ্যে ওলাইছে চাউথ কোৰিয়ান টিচাৰৰ খুব স্পেচিয়েলিটি বা সিহঁতৰ যিটো মানে ষ্টুডেণ্টবিলাকৰ যিটো হেৰি নিজা ডাঙৰ হোষ্টেল আছে আৰু চব ইউৰোপিয়ান পিয়ানিষ্টবিলাকৰ যিবিলাক 18th চেঞ্চুৰীৰ ডাঙৰ ডাঙৰ যিবিলাক নাম হা মানে বিথোভেন ভিভাল্ডি বা মোজাৰ্ট এইবিলাকৰ যিবিলাকৰ কম্প'জিশ্যন সেইবিলাক ইউৰোপিয়ান ল'ৰা ছোৱালীয়ে শিকিবলৈ আজিকালি চাউথ কোৰিয়াত যায় আচ্ছা নাজানিছিলোঁ সেইটো কেনেকুৱাকৈ তেওঁলোকে এনেকুৱাকৈ কামটো কৰিলে সেইটো কাম তেওঁলোকৰ নিজৰ কৰি ল'লে তাৰমানে এতিয়া এট প্ৰেজেণ্ট মই আজি ৰিচেণ্টলি আজি এমাহমানৰ আগতে এটা মই ভিডিঅ' চাইছোঁ তেনেকুৱা মই আচৰিত হৈ গৈছোঁ আৰু সিহঁতৰ শিকোৱাৰ টেকনিকৰ পৰা আৰম্ভ কৰি এটা মানে একদম সম্পূৰ্ণ বেলেগ চাউথ কোৰিয়ান টিচাৰ এজনে ইমান ধুনীয়াকৈ শিকাইছে সৰু সৰু ল'ৰা ছোৱালীক একগালক মানে সেইটো চাবলগীয়া দেই চাবলগীয়া মানে তাৰ পৰা আমি শিকিবলগীয়া মানে আৰু সেই মানুহখিনিৰ মানে ডেডিকেশ্যন তাত লিখিছে মানে কৈছে ইণ্টাৰভিউ লৈছে মই নাম চামবোৰ মনত নাই পাহৰিছোঁ মই কোৰিয়ান নামবোৰ মনত নাথাকে হেৰি কৈছে 8 ঘণ্টা 9 ঘণ্টালৈকে এজন ষ্টুডেণ্টক শিকায় একেলেঠাৰি শিকায় প্ৰেক্টিচ নহয় শিকায় তাৰ যুগ মানিছোঁ মই শিকোৱাৰ টেকনিকৰ পৰা আৰম্ভ কৰি আৰু তাৰে কাট ভিডিঅ' কিছুমান দিছে সৰু সৰু ৰিচেণ্টলি মই একজেক্টলি ৱেবছাইটটো আপোনাৰ চাগে কেতিয়াবা চাউথ কোৰিয়া ভিজিট কৰিবলৈ মোৰ বিৰাট ইচ্ছা এতিয়া মোৰ আগতে মই অষ্ট্ৰিয়া যাবলৈ মোৰ বিৰাট ইচ্ছা ঈশ্বৰে মোক সেইখিনি এতিয়ালৈ সুবিধা দিয়া নাই বাৰু কিন্তু এতিয়া মই ৰিচেণ্টলি চাউথ কোৰিয়ান মই পিয়ানিষ্টৰ কাম দেখি মই এতিয়া ছিউলত একদম পাগল হৈ আছোঁ মই এতিয়া মই কেতিয়া যাব পাৰোঁ তাত মানে এইটো আপোনাৰ কাৰণে পিলগ্ৰিমেজ নিচিনা হ'ব আৰু তীৰ্থযাত্ৰাই হ'ব এইটো মানে এনেকুৱা বস্তুবিলাক চালে আচলতে আমি মটিভেটো হওঁ আৰু প্লাছ আমাৰ নিজৰ আমি গম পাওঁতো ওজনটো আমাৰ এইখিনিহে আছে আৰু ওজন বঢ়াব লাগিব আৰু গোটেই কথাখিনিৰ লগত আমাৰ প্ৰথম অসুবিধাটো কি আমাৰ মানিটেৰী যিটো সমস্যা মানুহে পিয়ানো শিকিবৰ কাৰণে কিমান এফৰ্ট কৰিব আমাৰ ইয়াৰ মানুহে নহয় এফৰ্ট মই এইটো অকণমান হেৰি কৰিম মই ভাবোঁ বা মই যিখিনি বুজি পাওঁ যে ইয়াত মানুহৰ পইচাৰ অভাৱটোতকৈ বেছি মানুহে বস্তুটোক মূল্য দিবলৈ শিকা নাই মানে এটা প্ৰাইচ আৰু এটা ভেলু প্ৰাইচটো বুজি পায় যে 1000 টকা ফিজ হয়তো বেছি লাগি গৈছে কিন্তু তেওঁলোকে ভেলুটো বুজি নাপায় যে এইটো ইনভেলুৱেবল ইয়াৰ পৰা এইটো শিকাৰ পিছত ছাত্ৰ এজনে বা ছাত্ৰী এজনে একদম সঁচা কথা এইটো একদম মানে কথাটো প্ৰাইচটো বুজি পাইছে
হয় হয় ভেলুটো বুজি পোৱা নাই ভেলুটো বুজি হয় একজেক্ট মই যিটো হয়তো চাউথ কোৰিয়াই বুজি পাইছে অঁ এতিয়াতো নহ'লেনো কিয় ওলোটা এতিয়া ষ্ট্ৰীমটো বৈছে হয় ওলোটা হৈ গ'ল নে কথাটো এতিয়া জাৰ্মানীৰ পৰা যায় স্পেইনৰ পৰা যায় ফ্ৰান্সৰ পৰা যায় ইমান ধুনীয়াকৈ তাত ভিডিঅ'টো মানে বহুত দীঘল ভিডিঅ' মানে কাটকৈ বিভিন্ন সময়ৰ এটা হেৰি দেখুৱাইছে মই তাৰমানে চাই পেলাই বেলেগ ইমপ্ৰেছ হ'লোঁ মই তাৰমানে দেখিলোঁ আৰু সিহঁতৰ এতিয়া একদম বেছিক কিছুমান কথা আমি শিকাওঁ ল'ৰা ছোৱালীক প্ৰথম গৈ পেলাই যে 2 ব্লেক কিজ এটা গ্ৰুপ 3 ব্লেক কিজ গ্ৰুপ 2 গ্ৰুপৰ লেফ্টৰটো চি সিহঁতে সেইটো নিশিকায় 2 গ্ৰুপৰ মাজৰটো ডি মাজৰটো মনত ৰাখিবলৈ ভালটো মানে শিকোৱাৰ টেকনিকবিলাক ডিফাৰেণ্ট আৰু ইজি কৰি দিয়ে সেইটোৰ ওপৰত তেওঁলোকে ভিডিঅ' বনাই পেলাই দেখুৱাইছে তেতিয়া বস্তুবিলাক ভাবিছোঁ হয় দেই তেওঁলোকৰ অবজাৰ্ভেশ্যনৰ ষ্টাইলটো একদম সম্পূৰ্ণ ডিফাৰেণ্ট আমি যি ধৰণে শিকি আছোঁ আমি ৱেষ্টাৰ্ণ বুকবিলাক যেনেকৈ ফ'ল' কৰোঁ বা যিটো তাৰ মেথড আমি ফ'ল' কৰোঁ সেই মেথডটোৰ লগত একদম নিমিলে সম্পূৰ্ণ বেলেগকৈ কিন্তু সিহঁতে আগবাঢ়ি গ'ল গতিকে আচ্ছা এইখিনিতে আমি আকৌ অকণমান নাটকৰ ফালে ঘূৰি গৈছোঁ নাটকতো আপুনি বহুত বেছি ইনভলভ বুলি ক'ব লাগিব কাৰণ কেলৈ আপুনি নিজে নাটক লিখিছে 3খন কিতাপ পাব্লিছ হৈছে আপোনাৰ নাটক মই নেশ্যনেল এৱাৰ্ডো পাইছোঁ নেশ্যনেল এৱাৰ্ডো নাজানো দুবাৰ পাইছোঁ মই কওকচোন এবাৰ উৰিষ্যাৰ কটকত পাইছোঁ উৰিষ্যাৰ কটকত মই পাইছোঁ 96ত অ'কে আৰু 94ত পাইছোঁ এলাহাবাদত বেষ্ট ডিৰেক্টৰ নে বেষ্ট ডিৰেক্টৰ বেষ্ট স্ক্ৰিপ্ট ৰাইটাৰ বেষ্ট ডিৰেক্টৰ বেষ্ট স্ক্ৰিপ্ট ৰাইটাৰ সেইটো মোৰ সেই 90ৰ সময়তে মোৰ হৈছিলে আচ্ছা আৰু সেই সময়ত মই খুব নাটক কৰিছিলোঁ নেশ্যনেল লেভেলত কাম মোৰ যথেষ্ট হৈছিলে মোক কৰা আৰু আমাৰ এই যিবিলাক অসমত তেতিয়াতো ডিজিটেলটো আৰম্ভ হোৱা নাছিলে তেতিয়া টিভি চেনেলটোৱে মেইন চৰকাৰী চেনেল প্ৰাইভেট চেনেলেই নাছিলে আৰু সেই সময়ত মানুহে মঞ্চৰ নাটকক বেছি গুৰুত্ব দিছিলে গতিকে নাটক কৰি আমি হেপ্পী আছিলোঁ আমি নাটক কৰিলোঁ একদম লাইভ দৰ্শকৰ আগত যেতিয়া আমি কৰোঁ পাৰফৰ্মেঞ্চ কৰোঁ সেইটো আমাৰ কাৰণে মানে বিৰাট ডাঙৰ এটা হেৰি আৰু কৃতিত্ব মানে আৰু এমেচাৰ নাটক কৰিছিলোঁ আমি এমেচাৰ নাটকৰ বেছিক বস্তুটো হ'ল শিক্ষামূলক হ'ব লাগে শিক্ষামূলক হ'ব লাগে প্ৰফেশ্যনেল নাটকৰ এইমটো বেলেগ থাকে তেওঁলোকে ছাৰ্ভাইভিঙৰ পইচাৰ কাৰণে কৰে আমাৰ কিন্তু এমেচাৰ নাটকৰ সম্পূৰ্ণ পইচাৰ কাৰণে কৰা নহয় কামখিনি কিছু শিক্ষামূলক কিছু মনৰ তাগিদা পূৰণ কৰিবলৈ আৰু কিছু উঠি অহা জেনেৰেশ্যনক এটা মেছেজ দিবৰ কাৰণে গতিকে এমেচাৰ বা অপেচাদাৰী নাটকৰ জগতখনত এতিয়া সেইটো বেলেগ ধৰি লওক এমেচাৰ গ্ৰুপবোৰে যেতিয়া নাটক কৰে পৃথিৱীখনটো একেই ৰিয়েল ৱৰ্ল্ডখনটো একেই পেচাদাৰীয়ে হওক অপেচাদাৰীয়ে হওক তো যেতিয়া এইটো প্ৰফেশ্যনেলি কামটো নকৰে য'ৰ পৰা আপোনাৰ ইনকাম জেনেৰেট নহয় মই ক'ব খুজিছোঁ তেতিয়াহ'লে এই এমেচাৰ গ্ৰুপবোৰে যিবিলাক নাটক কৰে সেইবোৰ কেনেকৈ জীয়াই থাকিব আচলতে তেওঁলোকে মনৰ উদ্যমতহে জীয়াই থাকে সেইটো মই ভাবোঁ এতিয়া বৰ্তমান অপেচাদাৰী নাটকৰ অনুষ্ঠান অসমত একেবাৰে কমি গৈছে বিশেষকৈ যোৰহাট বা শিৱসাগৰ বা আমাৰ নৰ্থ বেংকত চতিয়া চাৰিআলি নাৰায়ণপুৰ এইখিনি এৰিয়াতে এতিয়া খালি বৰ্তি আছে দেই হিমাংশু দাস আছে এইফালে ইয়াতে এইটো চাইডে হিমাংশুৰহঁতৰ গ্ৰুপটো বা আপোনাৰ আণ্ডাৰ দি চালট্ৰি শুক্ৰাচাৰ্য গ্ৰুপটো তাৰপিছত আকৌ শুক্ৰাচাৰ্যৰ বা নলবাৰীতো তেনেকুৱা আছে 2-4টা পাঠশালা ফালে আছে আমাৰ কিছু তহবিলদাৰত এই চিনেমা বনাইছে যে ৰিচেণ্টলি সিহঁতৰ তাৰমানে এই কেইটামান নিৰ্দিষ্ট এতিয়া অপেচাদাৰী নাটকৰ দল এটা অসমত জীয়াই আছে অসমৰ কথা মই বাদেই দিছোঁ অন্য জেগাত হ'লেও এমেচাৰ গ্ৰুপবোৰে কেনেকৈ মানে হাউ দে ছাৰ্ভাইভ মানে পইচাটোতো আল্টিমেটলি ৰিয়েল হয় সেইটোতো লাগিবই আপোনাক সিহঁতৰ এইটো ছাৰ্ভাইভিংটো মানে কি আমি নাটক কৰোৱা তই 50 টকা দিবি তই 100 টকা দিবি মই 100 টকা দিম মদ খোৱা নিচিনা কথা গধূলি যে কিছুমানে বহি পেলাই যে মদ খাবলৈ কণ্ট্ৰিবিউট কৰিবি তই 20 টকা দিবি তই 50 টকা দিবি এমেচাৰ নাটক একেই বস্তু নিচা কাৰণে কৰে পইচা দি কৰে পইচা ক'ৰবাত পায় দুলীয়াজানত পায় বা ডিগবৈত পায় বা প্ৰাইজ মানি যদি এইটোৰ ওপৰত কোনোবাই কেতিয়াবা কিবা ভাবিছেনে যে এই বস্তুটোৰ পৰা মনিটাইজ কেনেকৈ কৰিব পাৰি মই কিন্তু ভাবিছিলোঁ সেইটো ইম্পৰ্টেণ্ট এইটো বহুত মই ভাবিছিলোঁ মই সেইকাৰণে শিল্পী ন্যাস সমিতি এখন তেতিয়া গঠন কৰা আছিলে পদাতিক বুলি আমাৰ নামৰ ওপৰত এটা গ্ৰুপ আছিলে এতিয়াও আছে গ্ৰুপটো তেওঁলোকে এতিয়া অলৰেডি চিলভাৰ জুবলি ক্ৰছ কৰিছে অলপতে তেওঁলোকে সেইটো পাতিলেও নাটক চাটক পাতিলে মই গৈছিলোঁ চাবলৈ মই ফাউণ্ডাৰ আছিলোঁতো তাইত গৈ
এতিয়া তেওঁলোকে কি কৰিছে শিল্পী ন্যাস বুলি সমিতি এখন বনাইছে সেইটো অকণমান মই গুড চাইন দেখিছোঁ তাত মানে কি আজি মন গ'ল কোনোবাই 50 টকা তাত ডনেট কৰিলে কালি থ্ৰ' বেংক এইটো তাত জমা হ'ল এটা পইচা পুঁজি সেই পইচাটোৰে কোনোবা শিল্পী দুৰ্গত হ'ল কিবা কাৰোবাৰ বিপদ হ'ল তাৰ পৰা এটা তেওঁ হেৰি পাব আৰু প্লাছ ইণ্টাৰেষ্টটো যিটো আহিব তাৰ পৰা সেই ইণ্টাৰেষ্টটো দি সিহঁতে ৱৰ্কশ্বপ এনেকুৱা ধৰণৰ কিবা কাম কৰি থাকিব সেইটো কাৰণে তেওঁলোকে অলপ ডাঙৰকৈ বস্তুটো মানে পইচাটো ধন পুঁজিটো সংগ্ৰহ কৰাৰ কাৰণে তেওঁলোকে কিছুমান ব্যৱস্থা লৈছে আৰু সেইটো এটা গুড চাইন আৰু তেনেকৈহে কৰিব লাগিব হ'লেও সেইটো ধৰি লওক মই তথাপিতো এতিয়াও মোৰ হেপিনেছ অহা নাই মানে মই কৈছোঁ যে সেইটো তথাপি দান বৰঙণি হৈ আছে প্ৰফেচনেলিজিমটো প্ৰফেচনেল ক'ৰবাততো আহিব লাগিব কাৰণ আপুনি যিটো কথা ক'লে MSR গ্ৰুপে সদায় সমাজ গঠনত সহায় কৰে আৰু আপোনাৰ পেছাদাৰী নাট্যগোষ্ঠীৰ সেইটো দায়িত্ব নাই তেওঁলোকে খালি কাম কৰিব পইচা ল'ব নাটক দেখুৱাব গুচি যাব তেওঁলোকে নিজৰ জেগাত ধুনীয়া কাম কৰি আছে কিন্তু এতিয়া সমাজ গঠনত যদি অৰিহণা যোগাবলৈ হয় তেতিয়াহ'লেতো আমাক অপেছাদাৰী বা MSR গ্ৰুপবোৰ লাগিব আৰু লাগিব যদি তেওঁলোকে ছাৰ্ভাইভো কৰিব লাগিব কৰিলে পইচা কথা আহিব সেইটো চৰকাৰৰ ফালৰ পৰা যদি না চৰকাৰীটো মই একেবাৰে লাষ্ট ৰিচৰ্ট কাৰণ চৰকাৰৰ ইমান কাম আছে সেইটো হয় যে তেওঁলোকৰ পৰা আশা কৰাটো এটা ভুল হ'ব সমাজ গঠনত সেইটো অলপ আশা কৰাতকৈ এইটো এটা সূত্ৰ উলিয়াই মানে কিছুমান জেগাত কিছুমান কাম হয় যিবোৰ ক্ষণস্থায়ী হয় এতিয়া মই এটা দেখিলোঁ বিশ্বনাথ চাৰিআলিৰ বীণাপানী নাট্য মন্দিৰত তাত কিন্তু নাটক চাবলৈ 10 টকা এটা কাটি পেলাই সোমাব লাগে হয় কিবা এটাতো কৰিব লাগিব টিকেট এটা কাটি সোমাব লাগে বা নলবাৰীত মই দেখিলোঁ মই আচলতে এইবিলাক জাজ হৈ ঘূৰি ফুৰোঁ আজিকালি সেইটো খুব হওঁ তাৰমানে লেভেল মাৰা হৈ গ'লোঁ মই খুব জাজমেণ্টৰ মই সেইটোলৈ আহিম তাৰপিছতে সেই তাত মই দেখিছোঁ 10 টকা দি পেলাই মানে MSR গ্ৰুপৰ নাটক চাই আৰু মানুহ হেৰি ভালকৈ আহে কাৰণ টেষ্টটোৱে বেলেগ হয় পেছাদাৰী MSR 45 মিনিটৰ শ্বৰ্ট ষ্টৰী এটাৰ নিচিনা 45 মিনিটৰ চুটি গল্প এটাৰ যেনেকুৱা এটা সোৱাদ থাকে 45 মিনিটৰ নাটকখনো একেটাই সোৱাদ শ্বৰ্ট ষ্টৰীৰ যদি প্ৰয়োজন আছে একাংকিকা নাটকৰো প্ৰয়োজন আছে বস্তুবোৰ তেনেকুৱা তাৰমানে এতিয়া সেই ধৰণৰ এটা মজা ল'বলৈ মানুহ আহে কিন্তু কাৰণ 10 জেগাৰ 10টা টীম আহিব প্ৰত্যেকৰে পাৰফৰ্মেঞ্চ কি মানুহে সেইটো এটা মজা লয় প্লাছ ভাল কিন্তু ৰিচেণ্টলিতো খুব টেলেণ্টেড ল'ৰা ছোৱালীয়ে কাম কৰি আছে ৱেষ্টাৰ্ণ কাণ্ট্ৰিবোৰত কেনেকৈ মনিটাইজ কৰে ৱেষ্টাৰ্ণ কাণ্ট্ৰিত মনিটাইজেশ্যনটো অলপ বেলেগ ধৰণৰ হয় তাতে আচলতে গোটেই বস্তুটো স্কুলত কম্পালচৰি এডুকেশ্যন বুলি ধৰা হয় যিটো আমাৰ স্কুলবিলাকত সেইটো বস্তু সুবিধা নাই আমাৰ বিদ্যালয়বিলাকত নাটকটোক যে এটা যে হেৰি শিক্ষাৰ যে এটা অংশ হিচাপে যে ল'ব লাগে সেইটো তাৰমানে আমাৰ ইমানখিনি আমাৰ বোধ কৰোঁ হেৰি হোৱা নাই আমাৰ ধাৰণা বা আমাৰ মুধাফুটাসকলে হয়তো তেনেধৰণৰ বস্তুবিলাক ভাবি পোৱা নাই কিন্তু বাহিৰা কাণ্ট্ৰিবিলাকত মই যিমানটো দেখিছোঁ মই নোযোৱাকৈ যিমানটো দেখিছোঁ এইখিনিয়ে দেখিছোঁ যে তাত শিক্ষাগত অৰ্হতা লগতে এইটো যোগ কৰা হয় যে তেওঁ যিখিনি শৈল্পিক তেওঁৰ যিখিনি গুণ এতিয়া নাটক বুলি ক'লেতো ক্ৰিয়েটিভ আৰ্ট নাই এটা ক্ৰাফ্ট অকল এটা আৰ্টে তাত নাথাকে ছবি আঁকাটোও তাত থাকে কষ্টিউমছো থাকে মিউজিকো থাকে এক্টিঙো থাকে লাইটো থাকে বা মেকআপৰ কথাও থাকে গোটেইখিনি মিলি পেলাই এখন নাটক হয় গতিকে সেই বস্তুটো যদি আমি বিদ্যালয়ৰ প্ৰাৰম্ভিক অৱস্থাত বাহিৰা কাণ্ট্ৰিত সেইটো কৰে তেওঁলোকে সেইটো তেনেধৰণৰ শিক্ষা দিয়ে আৰু শিক্ষা দিয়াৰ কাৰণে তেওঁলোকে সেইটো ল'ৰা ছোৱালীক শিক্ষা দিয়াৰ কাৰণে তেওঁলোকে প্ৰফেচনেলি হেৰি মানে ষ্টেবল গতিকে তেওঁলোকৰ কাম কৰি আছে আমাৰ NSDয়ে কিছুমান কাম ভাল কাম কৰিছে এতিয়া NSDianবিলাকে আমাৰ এতিয়া কিছুমান ফাণ্ড পায় বা তেনেকুৱা কাম কৰি আছে বা হেৰি কৰি আছে যাৰ কাৰণে সেইটো শলাগিবলগীয়া কিন্তু আমাৰ এই যে গাঁৱৰ অপেছাদাৰী নাটকৰ দলবিলাক যে গাঁৱে ভূঞে যিবোৰ থাকে মই অকল পূজা বিহুত কৰাবিলাকৰ কথা কোৱা নাই যি অন্তঃকৰণে নাটক ভাল পায় যি বছৰটোত পাৰিলে 4টা প্ৰডাকশ্যন কৰিব বিচাৰে সেই ধৰণৰ মানুহখিনি সেই ধৰণৰ শিল্পীখিনি সেই শিল্পীখিনিৰ পৰাইতো গৈ পেলাই লাষ্টত গৈ প্ৰফেচনেল শিল্পী পায় ভ্ৰাম্যমানে শিল্পী ক'ৰ পৰা পায় MSR পৰা পায় আচ্ছা হেৰিয়ে আৰ্টিষ্ট ক'ৰ পৰা পায় মানে মিডিয়াবিলাকে ক'ৰ পৰা পায় আজি যিবোৰ চিৰিয়েল চলি আছে চব MSR পৰা পায় MSR ইজ দি বেষ্ট চ'ৰ্চ গতিকে আমি সেই চ'ৰ্চটো কিয় ঠিক কৰিব নোৱাৰোঁ
ঠিক চৰকাৰে যদি সেই চ'ৰ্চটোক যদি ভালকৈ যদি আমি কিবা এটা প্লেন বা এটা ডিজাইন চৰকাৰে এইটো কৰিব পাৰে হয়তো যে আপোনাৰ কাৰিকুলামত বস্তুটো দিব পাৰে কাৰিকুলামত সেইটো এণ্ট্ৰি কৰি দিয়াৰ লগে লগে অট'মেটিকেলি সেই এনভাইৰমেণ্টটোত ক্ৰিয়েট হয় তাৰ পৰা আৰু ভাল ভাল ভৱিষ্যতে ওলাব আৰু সেইটো কাৰণে জব যেতিয়া ক্ৰিয়েট যিহেতু স্কুল এখনত যদি মানে কি মিউজিক টিচাৰ থাকিব পাৰে তেতিয়াহ'লে নাটকৰ শিক্ষকো থাকিব পাৰে যদি যেতিয়া তেনেকুৱা জব ক্ৰিয়েট হ'ব যেতিয়া প্ৰফেচনেলি মানুহ এছুৰেঞ্চ পাব যে মই এইটো কৰিও ভাত খাই থাকিব পাৰিম তেতিয়া নিশ্চয় ডেভেলপ হ'ব সেই বস্তুটো আনিব লাগে সেই বস্তু যদি ইকনমিক ষ্টেবিলিটি থাকিব বুলি গম পালে মানুহে কৰিব কিয় নকৰিব এইটো প্ৰফেশ্যন হিচাপে এতিয়া আমি আকৌ পিয়ানোলৈ ঘূৰি আহোঁ আপোনাৰ পিয়ানো কিডছ অনুষ্ঠানটো আজি প্ৰায় কিমান 17 বছৰ হ'ল নহয় 7ৰ পৰা হ'লে 17 বছৰ এটা বৰ্ণিল যাত্ৰা আপুনি চাগে 2জন ষ্টুডেণ্টৰ পৰা ষ্টাৰ্ট কৰিছিল আৰু বৰ্তমান দিনত কিমান ষ্টুডেণ্ট আছে আপোনাৰ এতিয়া মোৰ 250 এতিয়া বহুত ডাঙৰ পিয়ানো কিডছ আৰু সৰ্বজন বিদিত এটা নাম আৰু আমি দেখি থাকোঁ আপোনাৰ ল'ৰা ছোৱালীবিলাকে কৰা পাৰফৰ্মেঞ্চবিলাক ইউটিউব চেনেলত আৰু খুব ভাল লাগে যে সৰু সৰু ল'ৰা ছোৱালীবোৰে ইমান ধুনীয়াকৈ বজাইছে এতিয়া এইখিনিতে এটা কথাও দিম যে এই পিয়ানো কিডছ অনুষ্ঠানৰ পৰা গৈ ল'ৰা ছোৱালীবিলাকে যেতিয়া কমপ্লিট কৰে 17 বছৰটো বহুত বেটছ ওলাই গৈছে তাৰ পৰা কোনে মানে প্ৰফেচনেলি সিহঁতি মানে আছে বহুত আছে আমাৰ স্কুলৰ পৰা পাছ কৰা বহুত ল'ৰা ছোৱালী এতিয়া মুম্বাই ফিল্ম ইণ্ডাষ্ট্ৰিটো মিউজিকৰ কাম কৰি আছে বা আমাৰ গুৱাহাটী ফিল্ম ইণ্ডাষ্ট্ৰিটো আমি দেখি আছোঁ বা লগ পাই থাকোঁ দেখি থাকোঁ আৰু অডিঅ' ষ্টুডিঅ'বিলাক বিভিন্ন ষ্টুডিঅ'বিলাকত কাম কৰি আছে যথেষ্ট তেওঁলোকে ফাইনেন্সিয়েলি তেওঁলোকে ষ্টেবল হৈছে নাই মই ঠিক নাজানো কিন্তু ষ্টেবল হোৱাৰ লাইন এটা তেওঁলোকে দেখা পাইছে কিন্তু আৰু কিছুমান হৈছে দেই নোহোৱাও নহয় কিছুমানটো খুব ভাল দুজনমানটো খুব ভালকৈ এষ্টাব্লিছ হৈছে গতিকে সেইটো মানে মই ছাকচেছ বুলিয়ে ভাবিম কাৰণ কিয় প্ৰফেচনেলি এষ্টাব্লিছ নহ'লেতো বাকীবিলাক ভাবি একো লাভ নাই কিন্তু তেওঁলোকে এষ্টাব্লিছ হ'ব পাৰিছে যেতিয়া পিয়ানো কিডছ ছাকচেছ হৈছে আচলতে হয় আৰু এই পিয়ানোৱে যিহেতু এজন ষ্টুডেণ্টে যেতিয়া শিকিব তেওঁৰ আজিকালি পঢ়া ইমান বুজা তাৰ মাজত গৈ পিয়ানো শিকিব এটা টাইম লগাব লাগিব এই পিয়ানো এতিয়া মই এটা কাহিনী জানো ধৰি লওক আমি সৰু থাকোঁতে পঢ়িছিলোঁ এলবাৰ্ট আইনষ্টাইনে হেনো যেতিয়া পিয়ানো বজাই আছিলে তাৰ মাজতে এদিনাখন ৱাইফক ক'লে মোক ডিষ্টাৰ্ব নকৰিবা গৈ ৰুম এটাত সোমাই পেলাই নেক্সট এমাহ নে কিমান তেওঁ সেই দৰ্জাৰ তলেদি ভাত দিয়ে তেওঁ খালী থালখন উলিয়াই দিয়ে কাৰো লগত কথা নাপাতে এমাহ পিছত তেওঁ ওলাই আহিছে কাগজ এখন আনিছে টেবুলত থৈছে আৰু কৈছে এইটোৱে মই বিচাৰি থকা বস্তুটো আৰু তাতে বোলে হয় তাতে এই আপেক্ষিকতাবাদৰ যিটো সূত্ৰটো লিখা আছে তো ক'ৰবাত চাগে এই পিয়ানোৱে তেওঁৰ ব্ৰেইনত এটা মানে হেৰি কৰিছিল এটা মানে কি বুলি ক'ম এটা মানে হেৰি দিছিল মানে এটা চিংগাৰী এটা জুই জ্বলাই দিছিল যিটোৰ পৰা তেওঁ হয়তো ভাবি পেলাই নেক্সট সেইখিনিলৈ গ'ল তো আপুনি ভাবেনে পিয়ানো শিকাৰ লগে লগে বা আপুনি নিজৰ ক্ষেত্ৰত বা আপোনাৰ নিজৰ ল'ৰাও যিহেতু শিকিছে এই পিয়ানোৱে অন্য যিটো আমাৰ নৰ্মেল কাৰিকুলাম স্কুলৰ কাৰিকুলাম তাত হেল্প কৰে বুলি আপুনি ভাবেনে সাংঘাতিক হেল্প কৰে বিশেষকৈ মেথছ ছায়েন্স আৰু আমাৰ কেমিকেল যিবিলাক বণ্ডিং বা অৰ্গেনিক কেমেষ্ট্ৰিৰ কথা কৈছোঁ যিবিলাক বণ্ডিঙৰ যিবিলাক ফৰ্মুলা বা হেৰি তাৰমানে পিয়ানোটো হৈছে তুমি ডক্টৰ বেছি ভালকৈ জানিবা মোতকৈ আমাৰ লেফ্ট হেমিস্ফেয়াৰটোত এক্টিভ কৰি দিয়ে নৰ্মেলিটো আমি ৰাইট হেমিস্ফেয়াৰটো উল্টা হৈছে আমাৰ নৰ্মেলি লেফ্ট ৰাইট ছাইডটো এক্টিভ কৰি দিয়ে এনেইতো আমাৰ নৰ্মেলি লেফ্টটো এক্টিভ হৈ থাকে কিন্তু পিয়ানোৱে তোৰ দুইটাৰ সমান কম্বিনেশ্যনত কাম কৰিব লগা হয় কাৰণ মই ব্ৰেইনটো স্প্লিট কৰিব লগা হয় ন কি স্কিনি দেখাৰ লগে লগে দুখন হাতে ইয়াতে যদি মোৰ 5 আহিছে ইয়াতে 4 আহিছে ইয়াতে 3 আহিছে কেতিয়াবা ইয়াতে 1 আহিছে দে ফিংগাৰ নাম্বাৰছটো বেলেগ হৈ যায় নোটছ এৰেঞ্জমেণ্টটো বেলেগ হৈ যায় কম্বিনেশ্যনটো হাৰমনিটো শুনি ভাল লগা এটা বস্তু হৈ যায় মানে এই বস্তুটো তেতিয়াহ'লে বিৰাট ইম্পৰ্টেণ্ট যে দুইটা ছাইডৰ ব্ৰেইনটো আপুনি অলপ হ'লেও কামত লগাইছোঁ সেইটো মই যিমানে বঢ়াই যাম নিশ্চয় মই অন্যান্য ছাবজেক্টবিলাক আৰু সহজে বুজি পাম কাৰণ ব্ৰেইনটোতো একেটাই না মোৰ তেনেধৰণৰ সেই ধৰণৰ চিন্তাবিলাক মই তেতিয়া বেছি ধুনীয়াকৈ মই যেতিয়া বুজি পোৱা হ'ম তেতিয়া মই পঢ়া শুনাৰ প্ৰতি অট'মেটিকেলি মোৰ ভাল হ'ব আৰু এইটোতো হয়ে মই জানোৱে তাৰমানে এইটো আমি মিউজিকটো চিৰিয়াছলি ল'ব লাগিব এইটো বস্তু এনেই আৰু ফৰ শ্ব' পাৰফৰ্মেঞ্চ কৰিম বুলি ভাবি পেলাই গান শিকি পেলাই নহ'ব এইটো চিপ কথা হয় কিন্তু বস্তুটো যদি যেতিয়া তাৰ ডেফ্টত যাব ডেফ্টত যোৱাৰ পিছত কিন্তু গোটেই পৃথিৱীখন বেলেগ দেখা যায়
ইমান তাৰমানে বুজি পোৱা যায় তাৰমানে কিন্তু যে তেতিয়া অলপ নিজেই ভাব হয় যে মই আগতে একচুৱেলি মই অন্ধ আছিলোঁ নে মই বস্তুটো একচুৱেলি মোৰ কনচেপ্টটো আপুনি নিজৰ লাইফত তাৰ মানে পজিটিভ ইফেক্টখিনি বেলেগ পাইছোঁ মই আৰু মই চব বস্তু এতিয়া মই ইকুৱেশ্যন নিচিনাকৈ দেখা পাওঁ তাৰমানে দুই চাইড দেখা পাওঁ তাৰমানে কিবা এটা এনে সাধাৰণ কথা বতৰাবিলাকৰ কথা মই নাই কোৱা এনে ধৰ মই কিবা এটা এনেই কিবা এটা মেচিন এটা দেখিলোঁ বা কিবা এটা দেখিলোঁ কিবা এটা বস্তু দেখিলোঁ তাৰ মানে ইকুৱেশ্যন টাইপ বস্তুটো মই ভাবিবলৈ অট'মেটিকেলি মোৰ থিংকিং হেৰিটোত সেই ধৰণে গুচি যায় সেই লাইন আপত গুচি যায় ডিচিপ্লিন ৱেত মই চিন্তা কৰোঁ ডিচিপ্লিনেৰী ৱেত মই চিন্তা কৰোঁ গতিকে সেইটো বস্তু নিশ্চয় পিয়ানো শিকাৰ কাৰণে হৈছে আমি দেখিছোঁ যিসকল পিয়ানিষ্ট মানে ধৰি লওক ৱৰ্ল্ড ৰিনোন তেওঁলোক মানে খুব তেওঁলোকৰ যিটো ইণ্টেলেকচুৱেল লেভেল সেইটো বহুত হাই আছিল যেনেকৈ মোজাৰ্টে বোলে কাণেৰে নুশুনিছিল নে বাকে কিন্তু তেওঁলোকে কাণেৰে নুশুনা অৱস্থাটো পিয়ানোৰ তেওঁলোক মানে প্ৰথিতযশা হেৰি মহিষী গতিকে এইটো নিশ্চয় এটা বেলেগ ধৰণৰ মিৰাকল ইনষ্ট্ৰুমেণ্ট এটা হ'ব লাগিব তাই এইটো এইকাৰণে মানে এটা হেৰি বুলি মই ভাবোঁ এই যে মই অলপ আগতে ক'লোঁ যে ব্ৰেইনটো আমি স্প্লিট কৰি পেলাই কাম কৰিব লাগে সেইটো বৰ টান এক্সাৰচাইজ আমি হাততে আমি বিভিন্ন ধৰণৰ আজিকালি ওলাইছে আবাকাছ বা এনেকুৱা ধৰণৰ শিক্ষাগত যিবিলাক বস্তু তাতে কিছুমান এক্সাৰচাইজ দিয়ে নহয় হাতৰ ফিংগাৰিঙৰ যে ৰাইট টু আহিলে 1 আহিব 2 এনেকুৱা ধৰণৰ যে অংক মানে মেথছত সহায় হোৱাকৈ পিয়ানোনো কি বস্তুটো সেইটোতে বস্তু না আমাৰ দেশত মেডিটেশ্যন আছে যোগ আছে হেৰি আছে কিন্তু ৱেষ্টাৰ্ণ কাণ্ট্ৰিত সেইটো নাই সিহঁতৰ ষ্টাফ ন'টেশ্যন আছে সেইদিনা ইয়াতে জ'জ' আহিছিলে জ'জ' মানে পৰাণ বৰকটে তেওঁ আনুষ্ঠানিকভাৱে পিয়ানো শিকা নাই বাট হি ইজ এ ভেৰি গুড কিবৰ্ড প্লেয়াৰ মিউজিচিয়ান মই তাক সুধিছিলোঁ যে আনুষ্ঠানিকভাৱে পিয়ানো শিকা হ'লে আজি তোমাৰ কি বেলেগ হ'ল হয় এই কৈছে বহুত বেলেগ হ'ল হয় সেইটো তেখেতেও মানে স্বীকাৰ কৰিছে নাই সেইটো হয় এই কাৰণ এটা বুজি পেলাই বস্তু এটা কৰা আৰু এনেই ভাল লাগি কাম এটা কৰা দুটাৰ মাজত ডিফাৰেঞ্চ আছে এতিয়া মই এটা চোলা পিন্ধিছোঁ চোলাটো মই বুজিছোঁ যে চোলাটোৰ শিয়নিকেইটা এনেকৈ বনাইছে এনেকৈ বনোৱাৰ কাৰণে এই ধৰণে শিয়নিটো দিয়াৰ কাৰণেহে আচলতে চোলাটো ভাল লাগিছে কিন্তু মই চোলা এটা দেখি ভাল লাগিছে আমুক দোকানত আছিলে জিলিকি আছিলে ইমান ধুনীয়া লাইটৰ তলত থৈছিলে সেইকাৰণে চোলাটো মই পিন্ধিছোঁ কিন্তু মই যি অৱস্থাত পিন্ধি আছোঁ সেই অৱস্থাত সেইটো এনভাইৰমেণ্ট নাথাকিবও পাৰে কিন্তু মই যেতিয়া বুজি পেলাই চোলাটো পিন্ধিম তেতিয়া মোৰ ভাল লাগিছে তাৰমানে তাৰ ভেলুটো মই বুজি পাইছোঁ তাৰপৰা সেই ভেলু বুজি পোৱা যিটো অনুসন্ধিৎসু মন থাকে মানুহৰ মানে মূল্যটো বুজিবলৈ চেষ্টা কৰা যিটো মন সেইটো কিন্তু পিয়ানোৰ নিচিনা ইনষ্ট্ৰুমেণ্টবিলাক শিকিলে সেইটো আগ্ৰহী হৈ যায় মানুহ মই ভাবোঁ সেইকাৰণে সেইটো এটা পজিটিভ আৰু 2 নম্বৰ কথা সুৰেটো মানুহক সদায় হেৰি কৰি ৰাখে মন প্ৰফুল্লিত কৰি ৰাখে সাংঘাতিক যিকোনো সুৰেই এইটো সাংঘাতিক বাঁহী এটা বজালেও ভাল লাগে কোনোবাই যদি বাঁহী এটাও ঘৰ চুকত বজায় গতিকে পিয়ানো সুৰটো যেতিয়া বজাওঁ আমি একষ্টিকেই হওক বা ডিজিটেলেই হওক তেতিয়া গোটেই এনভাইৰমেণ্টটো এটা বেলেগ ধৰণৰ হৈ থাকে মানে এটা পজিটিভ এনাৰ্জি যেন বিচৰণ কৰি আছে এনেকুৱা ধৰণৰ ভাৱ হয় সেইটো মোৰ নিজৰ মনতে হয় আৰু ইমান শুনি থাকোঁ একেটা সুৰ এক্সক শিকালোঁ ৱাইক শিকালোঁ জেডক শিকালোঁ একেটা সুৰ আকৌ ভাল লাগে সেই বস্তুটো বেলেগ বস্তু কাৰণ কিয় তাত ইমান ধুনীয়া ডিচিপ্লিন আছে সেইকাৰণে ভাল লাগে তাত তেতিয়াহ'লে আমি এটা বস্তু ভাবিব পাৰোঁ যে যিখিনি আজি দৰ্শকে আমাৰ এই অনুষ্ঠান চাই আছে যদি তাৰ মাজত কোনোবা ছাত্ৰ ছাত্ৰী বা আগ্ৰহী ব্যক্তি যোনে নেকি মিউজিকক এটা কেৰিয়াৰ হিচাপে ল'ব খোজে তো তেওঁলোকে বস্তুটো এটা ডিচিপ্লিন ৱেত যোৱাটো উচিত যে তেওঁ যদি মিউজিচিয়ান হ'ব খোজে যদি লেডাৰ ইনষ্ট্ৰুমেণ্ট বেলেগ কথা আদাৰৱাইজ যদি তেওঁ সুৰ মানে কম্প'জ কৰিব খোজে মিউজিক এৰেঞ্জ কৰিব খোজে বা মিউজিক গান গাব খোজে ইভেন তেওঁলোকে এটা প্ৰণালীবদ্ধ শিক্ষাটো খুব দৰকাৰ তেওঁ পিয়ানোৱে হওক বা অন্য তেনেকুৱা সাংগীতিক মানে কি আৰু সুৰ থকা যেনেকুৱা ইনষ্ট্ৰুমেণ্ট প্ৰণালীবদ্ধভাৱে শিক্ষা গ্ৰহণ কৰক তাৰপিছত ষ্টেপ বাই ষ্টেপ আপুনি প্ৰফেচনেল জগতলৈ যাওক লাগিলে আপুনি পিছত গৈ যিয়ে নকৰক মিউজিক ডিৰেকশ্যন কৰক বা আপুনি প্ৰডাকশ্যন কৰক যিয়ে নকৰক কিন্তু শিকাটো প্ৰণালীবদ্ধ হ'ব লাগিব আৰু শিকাটো প্ৰণালীবদ্ধ হ'বলৈ যিকোনো এটা ইনষ্ট্ৰুমেণ্ট আপুনি ক্লাছিকেলি শিকক
যিকোনো ইভেণ্ট আপুনি, আৰু আমি ইয়াতে লিংকো দি দিম, যদি পিয়ানো কিডছৰ পৰা পিয়ানো শিকিব বিচাৰে তেতিয়া বা ল'ৰা ছোৱালী শিকাব খোজে তেতিয়াহ'লে আমি লিংকত দি দিম সেইটো, আৰু আপোনালোকে যোগাযোগ কৰিব পাৰিব আৰু কুশলদাৰ লগত ডাইৰেক্টলি কথাও পাতিব পাৰিব, খুব ভাল পাব কথা পাতি। এতিয়া আমি আগবাঢ়োঁ ইয়াৰ নেক্সট পৰ্শ্যনখিনিলৈ। এতিয়া মই ৰেপিড ফায়াৰ দুটামান কুৱেশ্যন সুধিম আপোনাক। ফাৰ্ষ্ট, আপোনাৰ ফেভৰেট কালাৰটো কি? মোৰ ব্লু। ব্লু। কেলে ব্লু? কেলে ব্লু? ব্লু মানে আকাশখন ভাল লাগে। আচ্ছা। আপোনাৰ ফেভৰেট বুক কি? আপুনি বুক পঢ়ে? মই বুক পঢ়োঁ। মোৰ ফেভৰেট বুলি ক'লে বহুত কিবা আহি যাব একেলগে, কিন্তু তাৰ ভিতৰত মই গান্ধীজীৰ মোৰ সত্য অন্বেষণৰ কাহিনীখন মই অন্যতম ভাল পোৱা। আজি এবছৰমানৰ আগত আকৌ পঢ়িছিলোঁ মই। কিন্তু মই প্ৰথম মানুহ পালোঁ যোনে এই কিতাপখনৰ কথা ক'লে, একদম বিখ্যাত কিতাপ, আৰু এইখনৰ কথা কোৱা মানুহ আমি কম পাওঁ। মানে এইখন অকণমান বেলেগ ধৰণৰ কিতাপখন, মানে পুৰণা ছবি এখন আছে কিতাপখনত, সেই সময়ৰ ছবি এখন আছে 47 চনৰ আগৰ, গতিকে সেইখিনি বৰ ইণ্টাৰেষ্টিং। মানে তেতিয়া আমাৰ সমাজ ব্যৱস্থা বা হেৰি কেনেকুৱা ধৰণৰ আছিলে, অলপ হিষ্ট্ৰীৰ নিচিনাও লাগে, অলপ হেৰি নিচিনাও লাগে, ভাল লাগিল। মানে আজি অলপ দিনৰ আগত পঢ়িছোঁ মই, আকৌ এবাৰ পঢ়িছিলোঁ মই, সৰুতে পঢ়িছিলোঁ, আকৌ পঢ়িছোঁ মই, ছেকেণ্ড টাইম পঢ়িছোঁ এখন। ভাল পাইছিলোঁ কাৰণে পঢ়িছোঁ। কিন্তু এনেই মই অন্যান্য ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ কিতাপো মোক যথেষ্ট মই ভাল পাওঁ, বা ইয়াৰুংগম বা এনেকুৱা যিবিলাক হেৰি, মানে সেইবিলাকে মোৰ ৰেখাপাত কৰা কিতাপ হয়। আৰু তেনেকুৱা আৰু আব্দুল মালিক ছাৰৰ কিছুমান মই হেৰি গল্প পঢ়িছিলোঁ, মই খুব ইমপ্ৰেছ হৈছিলোঁ এটা সময়ত পঢ়ি, তেনেকুৱা ধৰণৰ সেইবিলাক। আৰু কিতাপ পঢ়াটো আচলতে মোৰ সময়টো আজিৰ তাৰিখত অলপ মোৰ কমিছে অৱশ্যে। মই আচলতে বেছিকৈ ন'টেশ্যনৰ লগত লাগি থাকোঁ, এইখিনিত মই বহুত সময় দিব লগা হয়। মানে অসমীয়া গানৰ মই এইবোৰ স্বৰলিপি কৰাৰ মই কিবা এটা পৰিকল্পনা কৰি আছোঁ, তাৰ কাম কৰি থাকোঁ। সেইকাৰণে মোৰ এটা গানতে বহুত সময় লাগে, 3-4 দিনমান গুচি যায়গৈ। সেইকাৰণে মই অন্যান্য কামবিলাকত মই কনচেনট্ৰেট কৰোঁতে সময় লাগে, মানে একদম পূৰা অফ হৈ যাব লগা হয়। তাৰপিছত কিতাপখন পঢ়ি এটা হেৰি আকৌ সিটো কামৰ বাকী থকা কামতে খুচি থাকে, আকৌ সেইটোলৈ গুচি গ'লে এইখন আকৌ আধা হৈ যায়, তেনেকুৱা হয় বস্তুবিলাক। আপোনাৰ বেষ্ট পিচ অফ এডভাইচ এতিয়ালৈকে পোৱা? এডভাইচ কোনে দিছে? মোৰ ছাৰে দিছে, গুৰুৱে দিছে। সেই এডভাইচটো কি আছিলে? এডভাইচটো আছিলে যে তই মাত্ৰ কাম কৰি যা, হয়, বাকী তই ৰিজাল্টটো তই পাবি, নিজে পাই যাব। সেইটো মোৰ ফাদাৰ জে উইলিয়াম ছাৰৰ এডভাইচ। আৰু মই তেখেতৰ ওপৰত গভীৰ আস্থাশীল, কাৰণ তেখেতে কোৱাৰ কাৰণে মই আৰম্ভ কৰিলোঁ, আৰু আৰম্ভ কৰাৰ কাৰণে আজি মই গৈ আছোঁ। ৰৈ যোৱা হ'লেতো সমস্যা হৈ গ'ল জীৱনত। গৈ থাকিব, গতি যেতিয়ালৈকে থাকিব তেতিয়াই জীৱন নহয়, স্থবিৰ হৈ গ'লেতো নহয় জীৱন। গতিকে সেই গতিটো মই লাভ কৰিছিলোঁ ছাৰৰ কাৰণে, আৰু সেই পথটোৰে গৈ আছোঁ, এতিয়া গৈয়ে আছোঁ। আপুনি ইমানখিনি অলৰেডি আপোনাৰ ইমান স্কিলছ আছে, আপুনি জানে, তাৰ বাহিৰে আপোনাৰ এনেকুৱা এডিশ্যনেল কি স্কিলছ আছে যিটো আপুনি এতিয়া মানে শিকিব বিচাৰে বা মানে পলিচ কৰিব বিচাৰে? মই এই ছবি অঁকাটো বৰ ভাল পাওঁ। পেইণ্টিং মই নাজানিছিলোঁ, মই বিৰাট ভাল পাওঁ। মই একদম সেইটোত মই একদম জিৰ', মানে কি মই নিজে আঁকো, ক'তো মোৰ প্ৰণালীবদ্ধ শিক্ষা নাই সেইটোত। মানে বাকীবিলাকত মই যেনেকৈ অকণমান লাইন এটা পাইছিলোঁ, সেইটোতো মই পাইছিলোঁ সৰুতে, নোপোৱা নহয়, কিন্তু মোৰ সময়ে নোকোলালে আচলতে সেই সময়ত। কিন্তু মই তাতকৈ বেছি সংগীতৰ প্ৰতি ধাৱমান বেছি হৈ গ'লোঁ, সেইটো কাৰণে সেই বস্তুটো মোৰ থাকি গ'ল। কিন্তু হেঁপাহ এটা থাকি গ'ল মোৰ, যে মই এতিয়া আমাৰ অসমৰ ৰিন'ন বহুকেইজন মোৰ বন্ধু, ফেচবুকে হওক হেৰি, মই হোৱাটছআপত মই তেওঁলোকৰ বস্তুবিলাক পাই থাকোঁ, মই খুব মন দি চাওঁ, আৰু বস্তুবিলাক ইমান ভাল পাওঁ। দুইজনৰ নাম কওকচোন। আমাৰ দাদুল চলিহা, দাদুলৰ কামবিলাক মই বৰ ভাল পাওঁ। মই তাৰ হেৰিবিলাক পেইণ্টিংছবিলাক মই চাই থাকোঁ প্ৰায়, মানে তাৰ এক্সিবিশ্যনো মই চাব যাওঁ, মই এনেকুৱা। গতিকে সেইটো হেঁপাহ থাকি গ'ল, সেইটো আৰু নহ'ব এতিয়া। আৰু এতিয়া মই শিকাব পাৰিম। আপোনাৰ কোনটো প্লেচ চবতকৈ ভাল লাগে, ফেভৰেট প্লেচ যিটোত আপুনি গৈছে বা আগতে বা এতিয়া যাব? মোৰ পিয়ানো কিডছত থাকি খুব ভাল লাগে, সেই সময়খিনি মই খুব ভাল পাওঁ। আৰু এনেই ফুৰিবলৈ যোৱা যদি জেগা হয়
তেতিয়াহ'লে মোৰ একদম তেজপুৰৰ অগ্নিগড় পাহাৰটো ভাল লাগিব অগ্নিগড় মই তাৰ ওপৰৰ পৰা ব্ৰহ্মপুত্ৰখন চাই বিৰাট ভাল পাওঁ ভিউটো ধুনীয়া ভিউটো ধুনীয়া আৰু তাতে বহুত কিবা পজিটিভ এনাৰ্জি আছে নেকি বোধ কৰোঁ উষা অনিৰুদ্ধৰ হেৰি থাকে প্লাছ উপাখ্যানবিলাকতো জানো সেইবিলাক জানি পেলাই এইটো চিমিলাৰিটি মানে সাদৃশ্যবিলাক বিচাৰি ফুৰোঁ তাত যে এনেকুৱা হয় নেকি কথাবিলাক হৰিহৰৰ যুদ্ধ হৈছিল মূৰ্তিবিলাক চাই পেলাই ভাবোঁ যে এটা সঁচাই হৈছিল নেকি মানে এনেকুৱা ধৰণৰ কিছুমান হেৰি হয় আৰু যিহেতু মোৰ পৰিবাৰৰ ঘৰ তেজপুৰ গতিকে মই তেজপুৰ প্ৰায়ে যোৱা হয় আৰু তেজপুৰ গ'লে মই সুবিধা পালে অগ্নিগড় পাহাৰলৈ যাওঁ আৰু এটা জেগাত মই যাওঁ সেই হৈছে মহাভৈৰৱ মন্দিৰ মহাভৈৰৱ মন্দিৰৰ ওপৰত মোৰ মানে গভীৰ আস্থা আছে এই দুটা জেগাত মই যাওঁৱেই প্ৰায় যাওঁ আৰু মোৰ ভাল লগা জেগা হ'ল অগ্নিগড় পাহাৰ আপোনাৰ চাইল্ডহুডৰ কোনোবা এটা একদম ফেভৰেট মমেণ্ট কওক চাইল্ডহুডৰ বহুত মমেণ্ট আছে স্কুলৰ পৰা আহোঁ নামৰূপত থকা সময়ৰ কথা কৈছোঁ স্কুলৰ পৰা আহোঁ তাৰপিছত স্কুলৰ পৰা আহোঁতে এই আমি তেতিয়া টিফিন বক্স নিয়াৰ আমাৰ নিয়ম নাছিল আমাৰ দিনত ঘৰখন ওচৰতে আহি পেলাই ভাতকেইটা খাই আকৌ স্কুললৈ যাওঁ দুপৰীয়া এই ভাত খাবলৈ আহোঁতে ভোকত আহোঁ নহয় এই ওচৰৰ দুঘৰমান কোৱাৰ্টাৰ আমাৰ তাতে এনভাইৰমেণ্টটো কোৱাৰ্টাৰ ফাৰ্টিলাইজাৰ কোৱাৰ্টাৰত মানে কি প্লাম পকি থাকে গম পাইছোঁ মই প্লাম ছিঙিব খাবলৈ মন যায় কি কৰোঁ বাহিৰৰ পৰা গৈ পেলাই হুকডাল মাৰি লওঁ ভিতৰতো হেৰি থাকে আমি কেইবাটাও ল'ৰা দেই মই অকলে নহয় আৰু মই লিডাৰো নাছিলোঁ মই লগত থকাহে মাৰি লৈ তাৰপিছত প্লামডাল এটা উঠি জোকাৰি দিয়ে গোটেই প্লাম সোপা লৈ পেলাই আমি আহোঁ ইফালে চিঞৰ বাখৰ আৰম্ভ হৈ ওলাই আহিব নোৱাৰে আমাক ধৰিব নোৱাৰে হুকডাল মাৰা আছে এইবিলাক অলপ ফেভাৰেট মনত পৰে তেনেকুৱা দুষ্টামি বহুত আচলতে সেই সংখিনিয়েও মানে এটা শিশু সময়ৰ মানে এটা শৈশৱৰ তাৰমানে এটা বিৰাট ধুনীয়া মন নষ্টালজিক কৰি তোলে আৰু এটা আছিলে যে আমাৰ যেতিয়া গৰম বন্ধ হয় আগৰ দিনত একমাহ আমাৰ পূৰা গৰম বন্ধ হয় আৰু গৰম বন্ধ মানে হাফ ইয়াৰলি পৰীক্ষা হৈ যোৱাৰ পিছত হয় তেতিয়াতো বছৰত দুটাই পৰীক্ষা হয় না ছমহীয়া আৰু বছৰেকীয়া ছমহীয়া পৰীক্ষা হৈ যোৱাৰ পিছত আমাৰ গৰম বন্ধত কি হয় আমাৰ ঘৰৰ পৰা অলপ আঁতৰত এখন গাঁৱত তাৰমানে এটা জুৰি আছিলে খেৰমীয়া গাঁও বুলি কয় খেৰমীয়া গাঁৱৰ নামৰূপত খেৰমীয়া গাঁৱৰ সেই জুৰিটো তাৰমানে বিৰাট দ আমি তাত গেলা পানী একদম আহে আমি তাত সাঁতুৰিবলৈ শিকিলোঁ সেইটো শিকিলোঁ মানে তাত আমাৰ সাঁতোৰাটো গৰম বন্ধৰ গোটেইকেইদিন আমাৰ কম্পালচৰি ঘূৰি আহোঁতে চকু ৰঙা হৈ আহে দেউতাই পূৰা দিয়ে দুই এচাত আকৌ যাওঁতে আমি কি কৰোঁ ৰাতিপুৱাই খাই পেলাই গামোচাখন আস্তেকৈ পেণ্টৰ পিছফালৰ পকেটত লৈ যাওঁ নহয় দেউতাই দেখিলে গালি পাৰিব আজি নাযাবি দেই তালৈ কৈ দিয়ে কিন্তু গৈ সেই জাপ মাৰোঁতে জেঙে বুকু কাটে ভিতৰত তলততো নদীৰ তলত জেং থাকে না নদী নহয় এইটো হেৰি জুৰিতে জেং থাকে আকৌ সেই কিছুমানে তাতে এনে টেম্পৰৰী পুখুৰী বনাই থয় মাছ ধৰিবৰ কাৰণে আমি ভেটা ভাঙি দিওঁ ভেটা ভাঙি দিয়াৰ লগে লগে মাছবোৰ ওলাই যায় আমাক মাৰিবলৈ খেদে পথাৰে পথাৰে পলাওঁ এইবিলাক অজস্ৰ কেনেকুৱা কিছুমান মানে সৰু কালৰ কাহিনী মনত পৰে তেনেকুৱা আছে আপোনাৰ লাইফত এনেকুৱা কিবা এটা মুমেণ্ট গৈছেনে যিটো আপুনি এতিয়া ৰিগ্ৰেট কৰে বা চেঞ্জ কৰিব বিচাৰে তেনেকুৱা মুমেণ্ট মানে মই আচলতে চাকৰি কৰা সময়খিনি বাদ দি পেলাই মই মিউজিকে কৰি থাকিব পাব লাগিছিলে অলপ টাইম ৱেষ্ট হ'ল যেন লাগে টাইম ৱেষ্ট হোৱাৰ নিচিনা লাগিল আৰু পঢ়া শুনাটো মই যেন ইঞ্জিনিয়াৰিং কৰাৰ পিছত আৰু পঢ়িব নালাগিছিলে আৰু মানে কি হেৰি মেট্ৰিক পাছ কৰাৰ পিছত আৰু পঢ়িব নালাগিছিলে আচলতে মিউজিকে কৰিব লাগিছিলে সেইটোহে ভাবোঁ মই এইবিলাক বাকীবিলাক মই যিবোৰ কৰিলোঁ আচলতে প্ৰেক্টিকেলি মোৰ বিশেষ জীৱনত মোৰ থাৰ্ড আইটো অ'পেন কৰিছে তৃতীয় নয়ন মোৰ মুকলি হৈছে কিন্তু মই একচুৱেলি তাতকৈ মানে এইখিনি বেছি শিকি থকালে আৰু অলপ ওপৰত গ'লোহেঁতেন নেকি অলপ বেছি কাম কৰিব পাৰিলোহেঁতেন নেকি তেনেকুৱা আৰু এইটো লাক এণ্ড চান্স নিচিনা কথা ডেষ্টিনি মোৰ বোধ কৰোঁ ফিক্স হৈ আছে সেইটো কাৰণে এইটো কৰিবৰ কাৰণে এনেধৰণৰ হ'ল জীৱনটো এতিয়া আমি আপোনাৰ ছাকচেছ ষ্টৰিখিনি পাতিলোঁ এতিয়া কিন্তু আমি মোৰ ইণ্টাৰেষ্টেড ইন ফেইলাৰ ষ্টৰিজ এতিয়া আমাক ফেইলাৰ আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ ফেইলাৰকেইটাৰ কথা কওক লগতে এইটোও কওক যে সেই ফেইলাৰবোৰৰ পৰা আপুনি কেনেকৈ ৰিকভাৰ কৰিলে ৰিকভাৰ কৰি বাউন্স বেক কৰি আপুনি লাহে লাহে নিজকে আকৌ কেনেকৈ ঠিক কৰিলে না মোৰ জীৱনৰ ফেইলাৰ বহুত আছে মোৰতো ছাকচেছৰ সংখ্যাটো 2টা নে 3টাহে ফেইলাৰ কিন্তু অজস্ৰ তাৰ ইনটু দ্য 10
ফেইলাৰ মানে প্ৰথম ফেইলাৰটো হ'ল কি মই যেতিয়া গুৱাহাটীত মই পঢ়ি শুনি শেষ কৰিলোঁ তেতিয়া মোৰ চাকৰি নাই মই প্ৰাইভেট কোম্পানী গোৱালাৱালা এণ্ড চন্স বুলি এটা প্ৰাইভেট কোম্পানী আছে পেষ্টিচাইড মেনুফেকচাৰিং কোম্পানী তেওঁলোকক কেমিকেল ইঞ্জিনিয়াৰ লাগে মই তাত গৈ পেলাই কথা পাতিলোঁ এতিয়া মালিকটোৱে ক'লে যে তোক এসপ্তাহ চাই ল'ম তই আহিবি এতিয়াও আছে কিন্তু এইটো GS ৰোডত ফেক্টৰীটো মালিক আছে নে আগৰ মই নাজানো তাৰপিছতে মই গ'লোঁ গৈ পেলাই মই কাম কৰি পেলাই গোটেই গাটো ডেটলৰ গোন্ধ গধূলি গৈ পেলাই মানে পেষ্টিচাইডছ হেৰি বাছত চিটি বাছত যাওঁ গোটেই মানুহবিলাকে গোন্ধ পায় মোক ঠেলি দিয়ে তই এনেকুৱা ভাৱ হ'ল মই যেন অস্পৃশ্য এনেকুৱা ভাৱ হ'ল কিন্তু পেটৰ তাৰণাত কৰিব লগা হৈছিলে তো এদিন মালিকে উলিয়াই দিলে মোক কৈছে যে তই আচলতে এই চাকৰিৰ কাৰণে ফিট নহয় তই কিবা এটা কথা আছিলে মানে দেৰিকৈ গৈ পোৱাৰ কাৰণে কিবা চিটি বাছৰ কাৰণে মই দেৰিকৈ গৈ পালোঁ মই তেতিয়া থাকোঁ চানমাৰী কলনীৰ পৰা মই GS ৰোডত আহিব লাগে তেতিয়া GS ৰোড নাছিল নহয় তেতিয়া GS ৰোড নামাৰেই নাছিলে এইটো একদম এখন পথাৰৰ হেৰিতে আছিলে আৰু এইটো মই কৈ আছোঁ 87-88ৰ কথা কৈ আচ্ছা আচ্ছা তেতিয়া মোক হেৰি কৰিলে মোক মালিকে চাকৰিৰ পৰা উলিয়াই দিলে দৰমহাও বেছি নাপাওঁ কেনেকুৱা লাগিছিলে উলিয়াই দিওঁতে মোৰ বহুত বেয়া লাগিছিলে মনত খং উঠিছিলে আৰু মই মানে ভাবিছোঁ যে মই এতিয়া মানে ঘৰত মই ক'ব নোৱাৰোঁ প্ৰথম কথা মই ঘৰৰ পৰা পইচা নোলোৱাকৈ সেই 2-3 মাহ মই আৰম্ভ কৰিছিলোঁ চেলাৰী এটা পাইছিলোঁ সেইটো কেনেকৈ আপুনি সেই ফেইলাৰটো আপুনি কেনেকৈ হজম কৰিলে আৰু কেনেকৈ না তাৰপিছত মই যেতিয়া মই গোটেই চিটি বাছখনত মই কান্দি গৈছোঁ অকলে ইফালে গাত মোৰ ডেটলৰ গোন্ধ গৈ ভাড়াঘৰত মই সোমালোঁ বা তেতিয়া মই শান্তিকাম হাজৰিকা যে এতিয়া যিজন হেৰিৰ ডিৰেক্টৰ হেৰি তেখেতৰ ঘৰত চানমাৰীৰ কলনীৰ এটা কেম্পাছত এটা ভাড়াঘৰ আছিলে মই তাত আছিলোঁ তাৰপিছত মোৰ লগত আছিলে আৰু এজন ৰঞ্জিত শৰ্মা বুলি তেওঁ টেলিকমৰ ইঞ্জিনিয়াৰ এতিয়া ৰিটায়াৰ হৈছে তাৰপিছতে সি সুধিলে কি হ'ল কৈছে বোলে এনেকুৱা মোক আমি চাকৰিৰ পৰা উলিয়াই দিলে নে হ'ব দে একো নহয় তই আৰু বেলেগত পাবি দে আমুক তামুক কৰি সি আকৌ তেতিয়া টিপটপ টেলিকমত ট্ৰেইনিং কৰি আছে তাৰ পইচা ঠিকে আছে তেতিয়া আৰু মোৰ কি হ'ল মই তেতিয়া খেপ বিচাৰিবলৈ ধৰিলোঁ ফাংচন কাৰণ তবলা বজাওঁ নহয় মানে আপুনি যেতিয়া বিপদত পৰিছে আপোনাক সংগীতে মানে আপোনাক ছাপৰ্ট দিছে বচাই আছে তাৰপিছতে ফাংচন কৰিব বিচাৰিলোঁ আজি মই বিশেষকৈ অপূৰ্ব বেজবৰুৱাৰ লগত খুব বেছি বজাইছিলোঁ আচ্ছা তাৰপিছতে দীপেন বৰুৱাৰ লগত তাৰপিছতে আকৌ হেৰি ভাইটিদা মহানন্দ মজুমদাৰ বৰুৱাৰ লগত সেই সময়ৰ দেই তাৰপিছতে সেইখিনি আৰ্টিষ্টৰ লগত মই আমাৰ সময়খিনি তেনেকুৱা আৰ্টিষ্টখিনিৰ লগতহে আছিলে প্লাছ এতিয়া এই মনোজ্যোৎস্না মহন্ত প্লাছ ইহঁতৰ লগত মই খুব ফাংচন কৰিছিলোঁ ৰমেন দাৰ লগত তেতিয়া মই আকৌ তবলা বজাওঁ কাৰণ মোৰ তেতিয়া পিয়ানোটো জাষ্ট হোৱাই নাই নহয় মোৰ এইটো 90 পৰাই হৈছে তেতিয়াতো মই তবলা তাবলিজ বুলি জানিছোঁ তাৰপিছতে জ্যোতি চিত্ৰবনৰ ৰেকৰ্ডিংবিলাকত যাওঁ তেতিয়া জ্যোতি চিত্ৰবনৰ ৰেকৰ্ডিং হৈছিলে 4 ট্ৰেক ষ্টুডিঅ' আছিলে পীযুষ কান্তি চৌধুৰী আছিলে হেৰি চাউণ্ড ৰেকৰ্ডিষ্ট ঢুকালে পীযুষ দা আৰু 4 ট্ৰেকৰ ষ্টুডিঅ'টোত আমি এটা গানৰ কাৰণে 8 ঘণ্টা ৰেকৰ্ডিং কৰিব লাগে 300 টকা দিয়ে সেইটো কাৰণে একদম পুৰা বলিয়া হৈ যাওঁ যেতিয়া পইচা পাবলৈ ধৰিলোঁ সেইবিলাকত ক'ত চাকৰি কৰি গোৱালে এলায়েন্স বাদ দে নকৰোঁ তাৰপিছত নেক্সট ফেইলাৰ আকৌ আহিলে কি মই যেতিয়া একদম পইচা পাতি কৰি ধুনীয়াকৈ মই যেতিয়া গুৱাহাটীত মিউজিচিয়ান হিচাপে এষ্টাব্লিছ হৈছোঁ তেতিয়া মোক ঘৰৰ পৰা তাগিদা আহিলে নহয় ঘৰৰ পৰা তাগিদা আহিলে যে তই এইবিলাক কৰি থাকিলে নহ'ব তই চাকৰি কৰিব লাগে তই এইবিলাক কৰি তোক নহ'ব তই ইমিডিয়েট বন্ধ কৰ দেউতা আহি গুৱাহাটী পাই গ'লি তাৰ পাই পেলাই কৈছে ব'ল তই ঘৰলৈ ব'ল পঢ়া শুনা কৰিব লাগে তই হেৰি কৰিব লাগে মানে এটা ভাল ৱেট তই যাব লাগে হা তো এইবিলাক কৰি থাকিলে তোক নোখোৱাব নহয় মানুহে তবলা কোৱাই তই খাব নোৱাৰো এটা অজস্ৰ গালি মোৰ এটা দিন আছিলে মোৰ মনত পৰে সেইদিনাখন মই ক'ৰবাৰ পৰা মই অপূৰ্ব বেজবৰুৱাৰ লগত নে কাৰ পংকজ দত্তৰ লগত স্বৰ্গীয় পংকজ দত্তৰ লগতো মই বহুত ফাংচন কৰিছিলোঁ এসময়ত ভূপেন হাজৰিকাৰ গানবিলাক খুব ভাল গাইছিলে নহয় তাৰপিছতে পংকজ দত্তৰ লগত ফাংচন কৰি আহি পেলাই মই ৰুমত ভাড়াঘৰত মই শান্তিকাম হাজৰিকাৰ ভাড়াঘৰত মই সোমাইছোঁ দেখিছোঁ একদম দেউতাৰ নাইট চুপাৰত আহি পাই গৈছে মোৰ ৰাতি টোপনি ক্ষতি কৰি আহি পেলাই সোমাইছোঁ দেউতাও নাইট চুপাৰত আহি এইখিনি পাই নামৰূপৰ পৰা আহি কৈছে যে তেতিয়া মোৰ মহামাহী মালিগাঁৱত থাকে মই মালিগাঁৱলৈ যাওঁ দেউতাই কৈছে তই ইমানটা বজাত নাইট চুপাৰত 6টা বজাত নে 7টা বজাত আছে বাছ তই বেডিং চেডিং বান্ধ আৰু তই গৈ পেলাই তাত লগ ধৰিবি
মই তোক লৈ যাম উম, কৈ পেলাই দেউতা গুচি গ'ল উম, তাৰপিছত যে মোৰ দুখ উম, যে মই এই মিউজিচিয়ান সোপাই এৰিব লাগিব এইটো লাইন মোৰ গ'ল আৰু উম, তাৰমানে মই একদম প্ৰাণ ভৰি ভাল পাইছিলোঁ মিউজিকটো উম, যে মই এইবিলাক মই এৰিব লাগিব মোৰ আজিৰ পৰা মিউজিক নহয় মই আকৌ নামৰূপত সোমাই যাব লাগিব অ, সেইটো বিভিন্ন সেইটো মই ফেইলাৰ বুলি ভাবিছিলোঁ অ, মানে কিন্তু মই আপোনাক, ঘৰৰ পৰা ছাপৰ্ট নকৰিছিলে নেকি নহয় সেইটোও নহয় এটা মোৰ ছিষ্টেমেটিক লাইফত থাকিব লাগিবতো দেউতা না, আছিল দেউতাই বেয়া নাপায় একচুৱেলি ভাল পায় কাৰণে কিন্তু ৱৰিড ৱৰিড মানে যে মোৰ এটা ছিষ্টেমেটিক লাইফ দেখা নাছিলতো দেউতাই আজি কোনোবাই ক'লে যে আপোনাৰ ল'ৰাক লখিমপুৰত দেখি আহিলোঁ কোনোবাই এটা ক'লে ধেমাজিত দেখি আৰু আহিলোঁ তুমি সেইটো ভাবা এইটো 80s সেইটো 85 তেনেকুৱা দেখি আহিলোঁ আৰে বিহুৰ দিনা তই ঘৰলৈ নাহি ফাংচন কৰি কেনেধৰণৰ কৃষ্টি কৰি আছ বিহুৰ দিনা অসমীয়া মানুহে ঘৰলৈ আহি সেৱা কৰে ঘৰৰ মানুহক তই আকৌ ঘৰৰ পৰা ওলাই গৈ ক'ত ঘূৰি আছ খুব খং উঠিলে দেউতা সেইকাৰণে সেইটো যুক্তিও আছে বাৰু তাৰপিছতে সেইটো হোৱাৰ পৰা যেতিয়া সেইটো চামন আহি গ'ল চামন বুলি কৈছোঁ তেতিয়া মোৰ বিৰাট দুখ তেতিয়া মই ভাবিলোঁ এইটো ফেইলাৰ কিন্তু মোক গুৰুমাৰী গংগাত পেলালে মই ফাদাৰ জে উইলিয়াম ছাৰক পাই গ'লোঁ না নামৰূপত গৈ নামৰূপত গৈ পাই গ'ল তাতে পাইছে ফাৰ্ষ্ট টাইম পাইছোঁ সেইটোৱে মানে ভগৱানে এখন দুৱাৰ বন্ধ কৰিলে আৰু অইন এখন দুৱাৰ খুলি এই উইলিয়াম ছাৰক পালোঁ মানে মই পিয়ানোৰ কনভাৰ্ট হৈ গ'লোঁ এতিয়া আমি এইখিনিত আমি এইটো সুধিম যে আমাৰ যিটো অসমীয়া সংগীত আছে এই সংগীতৰ যাত্ৰাটো চাগে মহাপুৰুষ দুজনাৰ পৰা ষ্টাৰ্ট হৈছিলে হয় যিবিলাক আমাৰ বৰগীত আৰু প্ৰণালীবদ্ধ শিকা তেওঁলোকে বৰগীত সৃষ্টি কৰিছিলে আৰু যিবিলাক ধৰি লওক কিছুমান ৰাগ বেছড আছিলে হয় এতিয়া ইমান 1249 খ্ৰীষ্টাব্দ তেতিয়া 1449 চৰি তো তেতিয়াৰ পৰা আহি এতিয়ালৈকে কিন্তু বৰগীতটো সুৰটো সলনি হৈ যোৱা নাই তাৰ মূলতে হৈ গ'ল কি এইটো এটা ৰাগত বান্ধি থোৱা আছে এতিয়া মই আপোনাক আগতে এদিন ৰিকুৱেষ্ট কৰিছিলোঁ যে এই কথাটো যিহেতু এতিয়া আমি ধৰি লওক বুজি নাপাম কিন্তু আৰু সেই ৰাগবিলাক মানে ধৰি লওক স্বৰলিপিত বান্ধা নাই যেনেকৈ আমাৰ হিন্দুস্তানী সংগীতটো এটা স্বৰলিপিত বান্ধা আছে তেনেকৈ সেই বস্তুটো চাগে নাই নাই হিন্দুস্তানী স্বৰলিপিটো আৱিষ্কাৰ হোৱা আজি 50 বছৰ 60 বছৰে হৈছে হয় তাৰ আগতে হিন্দুস্তানী সংগীতো নাছিলে গুৰুজনাই হয় তাৰমানে গুৰুজনাই যিখিনি বস্তু বনাইছিলে সেইখিনি তেওঁ নিজে বনাইছিল নিজে বনাই পেলাই এটা নিজে ৰাগ সৃষ্টি কৰিছিলে সেই ৰাগটো প্ৰণালীবদ্ধ হিচাপত কিবা কৰিব পাৰি নেকি যেনেকৈ আমাৰ এতিয়া হৈছে এতিয়া আমাৰ কিছুমান এতিয়া মাজুলী হওক বা বৰপেটা হওক বা এই সত্ৰসকলৰ বা এই তাৰ যিবিলাক আৰ্হিত যিবিলাকে কাম কৰি আছে মানে সেইবিলাক মানুহে কিন্তু এতিয়া কিন্তু বহুতখিনি উচ্চ স্তৰলৈ লৈ গ'ল বিশেষকৈ ভূপেন হাজৰিকাই যেতিয়া বৰগীতক নেশ্যনেল লেভেলত স্বীকৃতি দিয়ালে ভূপেন হাজৰিকাইহে দিয়ালে যেতিয়া দিয়ালে তাৰ পিছৰ পৰা কিন্তু আমাৰ সত্ৰীয়া সংগীতৰ কিন্তু গোটেই চিনেৰিটো চেঞ্জ হৈ গ'ল আমাৰ যিখিনি আছিল সেইখিনি এটা ধৰা বন্ধা এটা নিয়মত আহি গ'ল পৰীক্ষা দিব পৰা হৈ গ'ল ইভেন এতিয়াও মোৰ ল'ৰাই বৰগীত শিকি আছে পৰীক্ষা দি আছে গতিকে এইটো এটা ছিষ্টেম এটা আহি গ'ল কিন্তু তাৰ আগলৈকে ভূপেন হাজৰিকাই এইটো কাম কৰাৰ আগলৈকে কিন্তু এইবিলাক প্ৰণালীবদ্ধ শিক্ষাৰ বিষয়ে আমাৰ নিৰ্দিষ্ট কিছুমান সত্ৰৰ একদম ভিতৰত সোমাই আছিলে যিবিলাক বস্তু কোনেও উলিয়াই নানিছিলে নিজৰ পেটটোৰ কাৰণে চিন্তা কৰি ৰাখি থৈছিলে বা বিভিন্ন কাৰণতে হওক সেইবিলাক মানে কনজাৰভেটিভ হৈ আছিলে তাৰমানে মই একজেক্টলি কি ক'ব খুজিছোঁ যে যিটো বৰগীতৰ এতিয়া স্বৰলিপি আছে নেকি বৰগীতৰ স্বৰলিপিটো ইণ্ডিয়ান স্বৰলিপি কোনোবাই কৰিছে এতিয়া সদ্যহতে এষ্টাব্লিছ নাই হোৱা এতিয়া মই জনাত 2-3জন মানেতো কৰিছে অসমত হয় আৰু এতিয়া মই কৈছোঁ যে এইটো ভাৰতীয় প্ৰেক্ষাপটত ঠিক আছে আপুনি স্বৰলিপি বনালে গোটেই ভাৰতে জানিলে ইমানখিনিলৈকে ঠিক আছে মই কৈছোঁ ফাৰ্ডাৰ যেনেকৈ ইণ্টাৰনেশ্যনেল ধৰি লওক এজন মই কৰিছোঁ নহয় মই তাকেই জানিব মই কৰিছোঁ মই ভগৱানৰ আশীৰ্বাদত বৰগীত বুলিয়ে নহয় প্ৰাৰ্থনা সংগীত বা আমাৰ নিজৰ বিয়ানাম এইবিলাক মই চব ষ্টাফ নোটেশ্যন কৰা আছে এইটো খুব ভাল কথা কাৰণ এতিয়া আৰু চেঞ্জ হৈ যোৱাৰ সলনি হোৱাৰ কোনো চান্স নাই আৰু এইটো গ্ল'বেলাইজ হৈ গ'ল ইতিমধ্যে মই ভগৱানৰ আশীৰ্বাদত প্ৰায় 150ৰ ওপৰ হৈ গ'ল মোৰ 150ৰ ওপৰ হৈ গ'ল বিভিন্ন কাম অসমীয়া সুৰীয়া অসম মানে এইটো জুবিনৰ গানলৈকে আছে মই স্বৰলিপি কৰা মানে জুবিনৰ গানখিনি বাৰু নতুন গান কিন্তু লৈকে বুলি কৈছোঁ মই একদম পূৰা মই লক্ষ্মীনাথ বেজবৰুৱা মানে মহাপুৰুষ গুৰু দুজনৰতো আছেই শংকৰ মাধৱৰ বৰগীত বা এই আমাৰ প্ৰাৰ্থনা সংগীত বা আমাৰ নামঘোষাৰ সুৰ বা কীৰ্তনৰ সুৰ নামৰ সুৰ ইভেন মই যিমানখিনিলৈকে পাৰোঁ গোটেইখিনিতো টাচ কৰাটো সম্ভৱ নহয় এইবিলাক আপুনি পাব্লিছ কৰিছেনে নাই মই নাই কৰা
মই তেতিয়াহ'লে আপোনাক এইটো অনুষ্ঠানৰ যোগে এটা মানে অনুৰোধ থাকিল যে এইটো পাব্লিছ হ'ব লাগে মই কিতাপ কৰিম, আকাৰে কৰিম। লাগিলে আপুনি ই বুক বনাওক লাগিলে ফিজিকেল বুক বনাওক যাতে আমাৰ এটা শংকা এটাই যে আমাৰ যিটো আমাৰ সংস্কৃতিৰ বস্তুবিলাক এইবিলাক যাতে অল্টাৰ হৈ নাযায় কাৰণ ধৰি লওক মেনুস্ক্ৰিপ্ট যেনেকৈ থাকে হিষ্ট্ৰী লিখা হিষ্ট্ৰিয়ান যেনে মেনুস্ক্ৰিপ্ট উদ্ধাৰ কৰে তেওঁলোকেও তাৰমানে লিখোঁতে অলপ বদলি গৈ থাকে তো সেইটো নহ'বলৈ হ'লে ষ্টাফ নোটেশ্যনৰ আপুনি যিখিনি কাম কৰিছে এইখিনি বস্তু একেবাৰে অলৰচৰ হয় অলৰচৰ হয় আৰু যিটো তাৰ অৰিজিনেল সুৰটো সেইকাৰণে খুব সাৱধানতাৰে কৰিব লগা হয় এই কামবিলাক এতিয়া মই মুক্তিত নিস্পৃহ যিটো প্ৰাৰ্থনাটো এই মই যিদিনা সেই ভকতক এতিয়া সেই প্ৰাৰ্থনাটি মই ষ্টাফ নোটেশ্যনলৈ কনভাৰ্ট কৰিলোঁ কৰাৰ পিছত যেতিয়া আমাৰ পিয়ানো কিডছৰ সেইটো আচলতে প্ৰাৰ্থনা সংগীত মই সেইকাৰণে প্ৰসংগক্ৰমে আনিছোঁ পিয়ানো কিডছত যেতিয়া ল'ৰা ছোৱালী আহে লেভেল 4 আমাৰ লেভেল ৱাইজ ধাৰণা কৰা গ্ৰেডুৱেশ্যন কৰা হয় লেভেল 4ৰ যেতিয়া ষ্টুডেণ্ট আমি পাওঁ তেতিয়া তেওঁৰ সেই নোটেশ্যন বুকখনৰ তেওঁৰ লেফ্ট ছাইডে প্ৰাৰ্থনা সংগীতটো পায় তাত লিখা আছে মুক্তিত নিস্পৃহ যিটো সেইটো মই সম্পূৰ্ণ ষ্টাফ কৰা আছে তাৰমানে সেইটো আমাৰ জানিবলগীয়া আমাৰ স্কুলখনৰ এটা প্ৰাৰ্থনা সংগীত সেইটো তেনেকুৱাকৈ বনাই পেলালোঁ তেনেকৈ মই জয়ে জয়ে যাদৱে বা বনাইছোঁ অকণমান আছে আৰু একেবাৰে নবনোৱা নহয় প্ৰায় 30-35টামান বৰগীতেই মই অলৰেডি ৰাসৰ গীত তাৰপিছত হেৰি সেইদিনাখন বনালোঁ সোণৰ ৰেখুৰ বৈৰী প্ৰমাণা মোৰ ল'ৰাই আকৌ সেইটো ট্ৰেকো কৰি পেলালে হোম ছেটআপত নিজে গালেও তাৰপিছতে সোণৰ ৰেখুৰ আকৌ দুটা সুৰ থাকে এটা যিটো আমাৰ পপুলাৰ যিটো ভূপেন হাজৰিকাই ভূপেন হাজৰিকাই গোৱাটো অৰিজিনেল নাটখেলৰ গীত বুলি কওঁ আমি বৰগীত কিন্তু নাটখেলৰ গীত মানে নাটকত ইউজ হোৱা গীত কিন্তু বৰপেটা বা আমাৰ মাজুলী বা আমাৰ বৰদোৱা এই চ'ৰ্চবিলাকত প্ৰত্যেকৰে সুৰৰ অলপ ইফাল সিফাল হয় আচ্ছা তাতো অলপ আছে মানে কোনোতো বেয়া নহয় সকলোৱে নিজৰভাৱে ধুনীয়া কিন্তু নিজস্বতা এটা থাকে আছে তাৰমানে এতিয়াও আছে এতিয়া মই সুৰ কৰোঁতে কিন্তু মই বৰদোৱা সত্ৰৰ পৰা লৈছোঁ যিহেতু মোৰ ডাইৰেক্ট মোৰ টাচটো বেছি সেইকাৰণে মই বৰদোৱা সত্ৰৰ পৰা সংগ্ৰহ কৰিছোঁ যিমানখিনি হয় এইটো ভূপেন হাজৰিকাৰ গোৱাটোৰ লগত একেই নেকি একেই মই সেই কথাটো প্ৰসংগ মই এই নাটখেলৰ গীত বুলি মই যিটো কৈছোঁ সোণৰ ৰেখুৰ বৈৰী প্ৰমাণা নিশাচৰণ আসন ধুনীয়া সুৰ এইটো ভূপেন হাজৰিকাই নাটখেলৰ গীতৰ পৰা লৈছিলে গতিকে সেই নাটখেলৰ গীতটো একদম অবিকল আৰু সেইটোৱে মই ষ্টাফ কৰিছোঁ নোটেশ্যনলৈ কনভাৰ্ট কৰিছোঁ আৰু ইতিমধ্যে ল'ৰা ছোৱালীক শিকাইছোঁ আমাৰ বেণ্ড এটা আছে নহয় পিয়ানো কিজ আমাৰ ছিনিয়ৰ ষ্টুডেণ্টছবিলাকৰ এটা দুটা ভিডিঅ' দেখিছোঁ এই সিহঁতে অলৰেডি সিহঁতে পাৰফৰ্ম কৰিবৰ কাৰণে আমি ৰেডি কৰিছোঁ নৱেম্বৰ মানত এটা প্লেন আছে এনেই মই এটা হঠাৎ এটা চিন্তা আহিছে শ্বেয়াৰ কৰিছোঁ আপোনালোক ধৰি লওক আপোনাৰ স্কুলখন ফাদাৰ জে উইলিয়ামছৰ জে হপকিন্স নহয় জানো জে উইলিয়ামছ নহয় জানিছোঁ আপোনাৰ হেৰিটো জন থমছন অ'কে এতিয়া তাহাঁতৰ এটা হেৰি আছে মানে কোৰ্চ আছে তো কোৰ্চ যিহেতু আপুনি যিখন স্কুল চলাই এখন ৰিজনেল তাতে চাগে ইয়াতে এই চিলেবাছত এটা মানে ফাইনেল ইয়াৰ্ছবিলাকত আপুনি বনোৱা যিখিনি আমাৰ নিজৰ সংগীত তাৰো এটা দুটা চাগে ভৰাব পৰা যাব এপ্লাই কৰিছোঁৱেই অলৰেডি তাৰ মোৰ আচল চিন্তাটো কি যেতিয়া তেওঁলোকে এক্সপ'জাৰ পাওক যে আমাৰ অসমীয়া সংগীতৰ হয় কিন্তু এই বস্তুটো মানে ইতিমধ্যে মই আগবাঢ়িছোঁ আচলতে মই সেইকাৰণে কথাটো কৈ দিয়াৰ কাৰণে মোৰ ভাল লাগি গৈছে তাৰমানে মই কিন্তু নাজানো দেই মই এনেই মই গম পাইছোঁ কিন্তু মই কৰিছোঁ ইতিমধ্যে মই এপ্লাইও কৰিছোঁ কাৰণ এইবোৰ অকণমান ছিক্ৰেচিও থাকে এইটো অকণমান কম্পিটিটিভ কথাটো মই দিছোঁ আৰু আন কোনোবা ৰাজধানী কোনোবা এটাও দিব পাৰে বুজি পাইছোঁ উৰিষ্যাৰ কোনোবা এটাও দিব পাৰে তেনেকুৱা কথা পিয়ানো কিডছত য'ত হেৰি আছে কিন্তু মই ছাৰক কনভিন্স কৰাইছোঁ যে আমাৰ স্পেচিয়েলি কিছুমান দুটামান বস্তু দিব লাগে তাৰ কাৰণে দুটামানৰ মই নমুনা দিছোঁ কাৰণ ছাৰ নৰ্থ ইষ্টত 35 ইয়াৰ্ছ আছিলতো তেওঁ চেয়াৰমেন হয় গতিকে তেওঁৰ আণ্ডাৰতে চব হয় আৰু তেওঁ এইটো হ'ব বুলি কৈছে আৰু যদি হৈ যায় যিদিনাই কয় সেইদিনাখনেই মোৰ কাৰণে ভাল খবৰ হ'ব এইটো এটা আমি আজি দেখিলোঁ এজন বিখ্যাত সংগীতজ্ঞৰ জীৱন কাহিনী আৰু তেখেত একচুৱেলি সংগীতজ্ঞ নহয় তেওঁ এজন খুব চোকা ছাত্ৰৰ পৰা আহি ইঞ্জিনিয়াৰ হ'ল ইঞ্জিনিয়াৰ হোৱাৰ পৰা বিভিন্ন উত্থান পতনৰ মাজেৰে তেখেতে চাকৰি কৰিলে চাকৰি কৰাৰ পৰা তেখেতে আকৌ তাবলা শিকিলে আচলতে ক'ব গ'লে পিয়ানো আটাইতকৈ লাষ্টত শিকিছে আৰু বিভিন্ন ঘাত প্ৰতিঘাত আৰু উত্থান পতনৰ মাজেৰে
আহি পেলাই আজি যিটো পিয়ানো কিডছ বুলি তেওঁৰ অনুষ্ঠান, এইটো সৰ্বজন বিদিত আৰু বহুত ডাঙৰ অনুষ্ঠান। এতিয়া 250 ষ্টুডেণ্টে ইয়াত পঢ়ি আছে আৰু ইভেন মোৰ ল'ৰাইও শিকি আছে। আৰু মই জানো কুশলদাৰ নিচিনা এজন টিচাৰ আণ্ডাৰত যদি সি শিকিবলৈ পাইছে, এইটো এটা সৌভাগ্যৰ কথা। কাৰণ কুশলদাৰ যিখিনি ছিৰিয়াছনেছ, নিজৰ ক্ৰাফ্ট বা নিজৰ সংগীতক লৈ যিটো ছিৰিয়াছনেছ, সেইটো ৰাইজে এই অনুষ্ঠানটোৰ পৰাই বুজি পাইছে। আৰু লগতে এই মানুহজনৰ উত্থান পতন আৰু এই যে মিউজিকক ইমান ভাল পায়, ঘূৰি আহি আকৌ সংগীততে সোমাইহি। মাজতে নাটকতো তেখেতে এজন সৰ্বজন বিদিত মানুহ, গোটেই অসমে চিনি পায়। আৰু আমি তেখেতৰ বিষয়ে কিয়দাংশ মানে গোটেইটো তেখেতৰ জীৱন কভাৰ কৰা পচিবল নহয়। আমি ইয়ালৈ আৰু এটা অনুষ্ঠানত তেখেতক আশা কৰিম, সেইদিনা আমি হয়তো অন্য ধৰণৰ ডিছকাশ্যন কৰিম। কিন্তু আজি আমি মেইনলি চালোঁ যে তেখেতৰ জীৱনত একচুৱেলি বহুত ঘাত প্ৰতিঘাত আহিছে আৰু উত্থান পতন আহিছে, বহু সময়ত কেৰিয়াৰ চেঞ্জ হৈছে। কিন্তু মানুহজনে প্ৰত্যেকটো ক্ষেত্ৰতে তেওঁ আগুৱাই গৈ আজি এটা সফলতাৰ শীৰ্ষত আহি উপনীত হৈছে। কিন্তু ইয়াত আমি এইটোৱেই কথা হাইলাইট কৰিব বিচাৰিম যে আমাৰ এইটো অনুষ্ঠানত আজিলৈকে যিখিনি মানুহ আহিছে, যিখিনি মানুহ কিছু সংখ্যক হ'লেও, কিছু পৰিমাণে হ'লেও প্ৰতিষ্ঠিত আৰু সফল ব্যক্তি হিচাপে পৰিগণিত হৈছে, সকলোৰে জীৱনত আমি কিছুমান সামঞ্জস্য দেখা পাইছোঁ। প্ৰথম কথা হ'ল এটা হাৰি নোযোৱাৰ এটিটিউড। দ্বিতীয় হৈ গ'ল এটা পেশ্যন, যে নিজৰ যিটো ভাল পায় সেইটো কৰিহে এৰিব। আৰু তৃতীয় হৈ গ'ল যে বেকগ্ৰাউণ্ড ষ্টাডি। যেনেকৈ কুশলদাৰ ক্ষেত্ৰত আমি দেখিলোঁ, তেখেতে পিয়ানোটো শিকিবলৈ এৰা নাই। যিটো সময়ত মানুহে মই আৰু এইটো বয়সত একো নিশিকোঁ বুলি ভাবে, সেইটো সময়তো শিকি তেওঁ এই পিয়ানোটোক আগুৱাই লৈ যাব বিচাৰিছে। আৰু চতুৰ্থ, চবতকৈ ডাঙৰ কথা হ'ল ইন'ভেশ্যন। যে মানুহজনে এইটো কাম কৰি আছে সিমানেই ডাঙৰ কথা নহয়, এইটো আৰু পেটে ভাতে খোৱা বস্তু বুলি ধৰি ল'লে কেতিয়াও জীৱনত সফল হ'ব নোৱাৰে। কুশলদাই লগতে আৰু এটা কাম কৰিছে, ইন'ভেশ্যন আনিছে, য'ত আমাৰ অসমীয়া সংগীত আৰু অসমীয়া সুৰক তেখেতে বিশ্ব দৰবাৰলৈ লৈ যাবৰ কাৰণে ষ্টাফ নোটেশ্যনৰ সহায়ত আমাৰ বৰগীতবিলাকক তেখেতে প্ৰণালীবদ্ধ হিচাপে পাব্লিছ কৰিছে। আৰু এতিয়া এই বৰগীত এইবিলাক হৈ গ'ল ইউনিভাৰ্চেল লেংগুৱেজত আহি গৈছে, যে আমেৰিকা বা ইংলেণ্ডত বহিও এজন মানুহে ছেইম বস্তুটো ৰেপ্লিকেট কৰিব পাৰিব, বজাব পাৰিব। তো সফলতা আচলতে এনেকৈ আহে আৰু দিন লাগে। গতিকে কোনোবাই যিয়ে নিজৰ প্ৰফেশ্যন বা নিজৰ পেশ্যন লৈ পেলাই কাম আৰম্ভ কৰিছে, তেওঁলোকে অলপমান ইফাল সিফাল হ'লে যাতে ভয় খাই নাযায়। কাৰণ আপোনালোকে এই অনুষ্ঠানত আগলৈও যিমান মানুহ ইয়াত আপোনালোকে দেখি থাকিব, নিশ্চয় এইটো বস্তু আপোনালোকে দেখিব যে এই মানুহবিলাকে আজি এই সফলতাৰ শীৰ্ষত আৰোহণ কৰিবলৈ বহু কষ্টৰ মাজেদি আহিছে। ভুকুতে কলটো নপকে বুলি আমাৰ অসমীয়াত এটা কথা আছে। গতিকে আজিলৈ আহোঁ, হয়তো আজিৰ খণ্ডটোৰ পৰা কিছু মানুহে ইয়াৰ পৰা অলপ হ'লেও ইনস্পিৰেশ্যন ল'ব পাৰিব। আমাৰ এটা উদ্দেশ্য আছে, এই emergehealth.in অনুষ্ঠানৰ যোগেদি আমি বিচাৰিছোঁ যে স্পেচিয়েলাইজ হেল্থ কেয়াৰটো গুৱাহাটীৰ পৰা গাঁওমুখী হ'ব লাগে। আৰু দ্বিতীয় কথা, এইটো কম দামত আহিব লাগে, হেল্থ কেয়াৰ খৰচ কম হ'ব লাগে। সেইটো আশাৰে অনুপ্ৰাণিত হৈ আমিও আমাৰ যাত্ৰাত ব্ৰতী হৈ আছোঁ। গতিকে এই অনুষ্ঠানটো চাই থাকিব আৰু আপোনালোকে গম পাই থাকিব আমি কি কৰিছোঁ, কেনেধৰণে কৰিছোঁ। তো ধন্যবাদ। আজিলৈ আহোঁ। কুশলদা, ধন্যবাদ। থেংক ইউ। আশা কৰিছোঁ আজিৰ ভিডিঅ'টো আপোনালোকৰ বহুত ভাল লাগিলে। আজিৰ প্ৰশ্নটো এইটো যে কুশলদাৰ পিয়ানো স্কুলখনৰ নাম কি? আৰু যোৱাৰ আগত আৰু এটা কথা কৈ যাওঁ, আপোনালোকে যদি ইমাৰ্জ হেল্থৰ লগত জড়িত হৈ পেলাই বিজনেছ কৰিব খুজিছে, তেনেহ'লে emergehealth.in গৈ পেলাই ফ্ৰেঞ্চাইজ ছেকশ্যনত ফৰ্মখন ফিল আপ কৰিব পাৰিব। বিজনেছমেন, লেব টেকনিচিয়ান, লেব অ'নাৰ চবেই পাৰিব। আৰু বাকী মেচিন, ট্ৰেইনিং ইত্যাদিখিনি ইমাৰ্জ হেল্থে প্ৰভাইড কৰিব। আজিলৈ আহোঁ, আকৌ লগ পাম আৰু এটা নতুন খণ্ডত।